মই ভাবো যে এডুকেশ্যন হৈ থাকিব লাইফত কিন্তু কিছুমান মানুহৰ ভেলিউজ আৰ ভেৰি ইম্পৰ্টেণ্ট যোনটো বস্তুত মই গ্ৰুম আপ হ'লোঁ এণ্ড দেন দ্য হোল জাৰ্ণি বিগেন মই মানে এটা ৰাতিত মানে আই উড চে কে ডিজাইন ফৰ্ম কৰিছিলোঁ বিকজ মই ভাবিছোঁ এনেই স্কেচ কৰি আছোঁ মই চোকে মোৰ যদি কোম্পানী এটা হ'ল দেন বিকজ আই ন' ডেট মই কাৰোবাৰ আণ্ডাৰত বহুত দিনৰ কাৰণে কাম কৰিব নোৱাৰোঁ মোৰ এটা লিডাৰশ্বিপ কোৱালিটি আছে এণ্ড সেইটো বস্তুৱে মই ভাবোঁ যে মানুহে নিজৰ কোৱালিটিটো জানা বহুত ইম্পৰ্টেণ্ট ৱেৰ ইট কামছ ফৰ চেল্ফ লাভ বুলি যে আমি কওঁ আৰু কেছ তুমি ষ্টাৰ্ট কৰিলা তাৰ লগতে তোমাৰ আৰু কিবা কিবি ভেঞ্চাৰ্ছ আছে হয়নে নহয় আৰু তাত আজিকালি তোমালোকে বেটচেজো ওলালে 6-7টা বেটচ ওলাই গ'ল ন কে ডিজাইনিং কে স্কুল অফ ডিজাইন সেই বিষয়ে অকণমান কোৱাচোন মানে কে ব্ৰেণ্ডটো যেতিয়া মই বনালোঁ তাৰপিছতে মোৰ কেনেকুৱা হয় মই এনেকুৱা মানে মই জানো মই থৈ দিম সেই বস্তুটো মোৰ নাই মানে আগৰ পৰাই মই বিচাৰোঁ যে মই যদি জানো বাকী মানুহখিনিও জানক বা মই শিকাওঁ বা কাৰোবাক এম্পাৱাৰ কৰিলোঁ মোৰ সেইটো আগৰ পৰাই আছে দেই গিভিং নেচাৰটো মই সেইটো প্ৰাউড বুলি নকওঁ কিন্তু মাহঁতে মোক কেতিয়াবা কয় ইমান দি থাক তই মানে বস্তু প্লিজ একো নহয় মানে মোৰ মেণ্টেলিটিটো সেনেকুৱা এনেকুৱা বস্তু কৰি দিছে মোৰ পাপাই কৰিছে তোমাৰ পাপাই কৰা নাই নেকি মই এনেকৈ কওঁ আজিকালি আগতে মোৰ গাত লাগিছিলে সেই তেনেকুৱা ধৰণৰ মানে সৰু সুৰা কিছুমান কথা আৰু বিকজ আই ন' মাই ওন চেল্ফ ভেলিউ আৰু মই সেইটোকে মানে চবকে কওঁ যে প্লিজ ভেলিউ ইয়ৰ চেল্ফ এণ্ড ইউ ন' ইয়ৰ ৱৰ্ড জাষ্ট অ'কে আৰু লেট ইট গ' এনেকুৱা টাইপৰ এটিটিউডৰ সেইদৰে মানুহে একেবাৰে পিঙাই থাকি কিমান পিঙাব বাদ দিলে আৰু মানে ক'ব লগা কেতিয়াবা থাকে আৰু চ' স্কুলটো মানে অকল সেই পঢ়া শুনা বুলি নহয় ইটছ ইয়ৰ চেল্ফ গ্ৰুমিং মানে এট দ্য এণ্ড অফ দ্য ডে অলছ এজ ৱেল আৰু ৰেডিঅ' মন যায় থিয়া অনাদাৰ আপোনাৰ সৈতে মই মঞ্জিষ্ঠা আৰু আজি যিহেতু নাৰী দিৱস গতিকে নাৰীৰ সৈতে এগৰাকী সফল নাৰীৰ সৈতে কথা পতাৰ মজাই বেলেগ হ'ব আহকচোন তেওঁৰ সৈতে কথা পাতো হেল্ল' হাই ৱেলকাম থেংক ইউ কেনেকুৱা লাগিছে মন যায় ষ্টুডিঅ'লৈ আহি ফাৰ্ষ্ট টাইম হয় বহুত এক্সাইটেড শ্ব'জবোৰ চাই থাকোঁ ইমান ইণ্টাৰেষ্টিং হয় সেইকাৰণে আজি মোৰলৈ কি আছে সেইটো আৰু এক্সাইটেড ঠিক আছে মই আপোনালোকক কোৱাই নাই তেওঁনো কোন হয় তেওঁ হৈছে কৰিশ্মা কাকতি এগৰাকী ইণ্টেৰিয়ৰ ডিজাইনাৰ তেওঁৰ সৈতে আজি বহুত কথা পাতিম প্ৰথমতে জানিব বিচাৰিছোঁ নাৰী বুলি কোৱাৰ লগে লগে এটা বেলেগ প্ৰাউড ফিল হয় তোমাৰ হয়নে নাৰী বুলি ক'লে তোমাৰ কেনেকুৱা লাগে তুমি যে নাৰী হিচাপে জন্ম হৈছা সেইটোৱে তোমাক কি আনন্দ দিয়ে কোৱাচোন মোৰ কাৰণে উইমেন বুলি কোৱাৰ লগে লগে ইটছ এ পাৱাৰ ষ্টেটমেণ্ট মানে মই নিজেও ভাবোঁ যে আই এম ভেৰি পাৱাৰফুল এজ এ পাৰ্চন সেইকাৰণে সেইটো প্ৰাউডনেছ বা এটা মানে জন্ম হৈছোঁ যে উইমেন হিচাপে সেই বস্তুটো এটা মানে প্ৰাউড থিং বিকজ আমি সকলোৱে জানো আমি নাথাকিলে দ্য জেনেৰেশ্যন কেনট গ' ফৰৱাৰ্ড আৰু মাইকী মানুহ এজনীৰ যোনটো ৱে অফ থিংকিং বা এটা ইম'চনেল পাৰ্ট লট অফ থিংছ এই গোটেইখিনিয়ে বস্তুৱে এটা বস্তু মানে বেলেঞ্চত থাকে ৰাখে So yeah, I mean it's always a good feeling factor aru born to be like a woman yeah কেতিয়াবা এনেকুৱা ফিল হোৱা নে হেত তেৰিকা মইনো কেলে ছোৱালী হৈ জন্ম হ'লো কেতিয়াবা হৈছে নে ফিল আজিলে হোৱা নাই কিন্তু দেই সঁচা কথা ক'ব গ'লে মানে এবাৰ দুবাৰ সৰু থাকোঁতে যেতিয়া লগৰ ল'ৰাখিনি থাকে তেতিয়া মানে সেইটো সময়ত ফাৰ্ষ্ট মানে পিৰিয়ড হৈছিলে তেতিয়া হয় ন এই খেলিব নোৱাৰো কিবা ফিলিং এটা হৈছিলে পিছত ডাঙৰ হওঁতে গম পালোঁ যে ন দিছ ইজ চামথিং ডেট ইউ নিড টু এডৰ ইটছ আ উইমেন থিং মানে তাতো যে সেই বিউটিটো আছে এতিয়া ডাঙৰ হওঁতেহে গম পালোঁ তো তেনেকৈ মানে বহুতখিনি লাইফত ষ্টেজ ৱাইজ আগবাঢ়ি যোৱাৰ পিছত নাও ইটছ লাইক আ মানে ফিল মানে কি পিছত যেতিয়াই জন্ম হওঁ মানে আই শুড বি আ উইমেন মানে মতা মানুহ হৈ জন্ম হ'ব নাই আৰু চবতকৈ ডাঙৰ কথা মোৰ ভাবি বিৰাট ভাল লাগে তাত অকল পেণ্ট আৰু চাৰ্টটোৱে পিন্ধি উঠি জীৱন কটাই দিছে মানে বহুত বেছি ইম্পৰ্টেণ্ট পাৰ্ট সেইটোতো ছোৱালী হৈ পেলাই কিমান কি কৰিব পাৰোঁ আমি কিমান অপশ্যনছ আছে আমাৰ কিন্তু তাৰপিছত আমাৰ পিন্ধিবলৈ কাপোৰ নাথাকে হয় নে তেনেকুৱা সদায় আজিও মই সেইটো ৰেডি হওঁতে কি পিন্ধো এনেকুৱা হয় মানে গতিকে আমি কনফিউজ যেনেকৈ হৈ থাকোঁ তেনেকৈ আমি প্ৰাউড কৰিবৰ কাৰণে আমাৰ বহুত কিবা কিবি আছে আৰু এতিয়া জানিব বিচাৰিছোঁ যিহেতু তুমি ইণ্টেৰিয়ৰ ডিজাইনিঙৰ ফিল্ডত সোমাই গৈছা সেইটো লৈ পেলাই তোমাৰ সেইটো এটা তুমি বিৰাট ডাঙৰ ফাৰ্ম এখন খুলিছা তোমাৰ বহুত কেইটা ভেঞ্চাৰ আছে সেই বিষয়ে পাতিম কিন্তু এজ আ ইণ্টেৰিয়ৰ ডিজাইনাৰ ওমেন এণ্টাৰপ্ৰেনৰ হোৱাৰ কাৰণে কি চেলেঞ্জ তুমি পোৱা কি চেলেঞ্জ এজ আ মানে মহিলা কাৰণ এইবিলাক ফিল্ডত তুমি ফিল্ডত যাব লাগে ঘৰটো বনাই থাকোঁতে মিস্ত্ৰীৰ সৈতে কাম কৰিব লাগে দেৰিলৈকে কাম কৰিব লাগে চ' কেনেকুৱা চেলেঞ্জ পাইছা এজ আ মহিলা মই একদম প্ৰেচাইজলি কওঁ যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ কেৰিয়াৰটো তেতিয়াতো বহুত বেছি পাইছিলোঁ বিকজ এতিয়া মই একদম ফ্ৰেছাৰ সৰু ছোৱালী মই তেতিয়া আই থিংক জাৰ্মানীত আছিলোঁ ঘূৰি আহিছোঁ আহি পেলাই আই ৱান্টেড টু ষ্টাৰ্ট হিয়ৰ তেতিয়া মই দেখিছিলোঁ মতা মানুহখিনিৰ স্পেচিয়েলি দ্য ভিউ পইণ্ট যে উইমেন হয় ইমান সৰু ছোৱালী পাৰিব জানো মোক এজন দুজন ক্লাইণ্টে সুধিছিলে তুমি বিয়া হৈছে নেকি মই কি ৰিলেটেড কৈছে নহয় বিয়া চিয়া হ'লেতো আপোনালোকে চাইট আহি পেলাই চাব নোৱাৰিব ৰাতিটো ডেলিভাৰী দিব নোৱাৰিব মাই কনচেপ্ট ৱাজ লাইক হোৱাট মানে হাউ কেন ডেট বি আ পাৰ্চনছ থট ছেকেণ্ড হ'ল হেণ্ডলিং
লেবাৰ্ছ মোৰ গোটেই আমাৰ ফ্ৰেটাৰ্নিটিটোত মেল ডমিনেটিং হয় লেবাৰ্ছ হ'ল ভেণ্ডাৰ্ছ হ'ল ৰাইট আমি মতা মানুহৰ নিচাকে চাইডত থাকি চিঞৰ বাখৰ কৰি কাম কৰাব লাগে চ' সেইটো কাৰণে আই হেভ চিন ডেট লেবাৰ্ছৰো ইগ' থাকে ন যে মেমে ইমান চিঞৰ বাখৰ কৰি কাম কৰাইছে কিছুমানে ৰিভাৰ্ট বেক কৰে তেতিয়া সেই বস্তুখিনি মানে মোৰ কাৰণে বহুত নতুন আছিলে উইচ ৱাজ লাইক আ পাৰ্ট অফ দ্য চেলেঞ্জিং ষ্টেটমেণ্ট কিন্তু তাৰ ওপৰঞ্চিও মই ভাবোঁ যে মানুহৰ মেণ্টেলিটি টুৱাৰ্ডছ উইমেন এণ্টাৰপ্ৰেনাৰ্ছ আৰ ষ্টিল মানে ইমান এটা আগবঢ়া নাই তো সেইকাৰণে সেইটো সময়ত কিন্তু মই বহুতখিনি এটা শুনিবলৈ পাওঁ কিবা কিবি যোনবোৰ মানুহে কথা পাতে বাট মোৰ আকৌ এটিটিউডটো কেনেকুৱা মানে মই ইমান ধৰি নাথাকোঁ লেট গ' কৰোঁ চ' সেইকাৰণে সেই বস্তুটো ধুনীয়াকৈ আগবাঢ়ি গ'লোঁ এতিয়াও হয় এতিয়াও চেলেঞ্জেছ আহে বহুতখিনি কিন্তু মই ভাবোঁ যে সেইটোৰ এটা ডিফাৰেণ্ট ৱে এডাপ্টেবিলিটি মোৰ হৈ গ'ল যে মই এইটো বস্তু ওলাই যাব পাৰোঁ মানে that is how it is আৰু সঁচাকৈ মহিলা হ'লে কিছুমান ক্ষেত্ৰত কিছুমান কাম কৰাত বিৰাট অসুবিধা হয় আৰু সেইবোৰ অসুবিধা আমি অভাৰকাম কৰি যেতিয়া আগবাঢ়ি যাওঁ তেতিয়াই আমি আচলতে এগৰাকী এচিভাৰ হওঁ এগৰাকী এণ্টাৰপ্ৰেনাৰ হওঁ আৰু আমি এগৰাকী নাৰী বুলি কৈ গৌৰৱবোধ কৰিব পাৰোঁ হয়নে নহয় আজি বিশ্ব নাৰী দিৱসৰ উপলক্ষে আমি স্পেচিয়েল উমেন্স ডে এটা প্ৰগ্ৰেম কৰিছোঁ তেওঁ এগৰাকী সফল ইণ্টেৰিয়ৰ ডিজাইনাৰ অসমৰ পৰা বিভিন্ন কাম কৰি আছে জাৰ্মানীত গৈ পঢ়ি আহিছে কিন্তু প্ৰথমতে কেনেকৈ আৰম্ভ হ'ল তুমি এমিটিলৈ গ'লা ইণ্টেৰিয়ৰ ডিজাইনিং কিয় চুজ কৰিলা তুমি এই কুৱেশ্যনটো মোৰ কাৰণে মানে সদায় ৰ'টেট হৈ আহে মই একচুৱেলি ভেৰি অনেষ্ট মই গাইনকলজিষ্ট হ'ব বিচাৰিছিলোঁ আই ৱান্টেড টু বি এ ডক্টৰ সৰুৰ পৰা ফেণ্টেচি আৰু কিন্তু মেডিকেলত সোমাই পেলাই মানে যেতিয়া মই ছায়েন্স ল'লোঁ পঢ়িবলৈ লৈছোঁ তেতিয়া মই ৰিয়েলাইজ কৰিছোঁ নহয় মোৰ দেখোন ভিতৰৰ যোনটো কয় না মানুহ এটাৰ উইল সেই বস্তুটো নহয় মানে মই আঁকি ভাল পাওঁ ন তাতে বায়'লজি আই এম লাইক ভেৰি গুড ইন আৰ্ট মোৰ লগৰখিনিও দিয়ে তই বনাই দে তাৰপিছত এদিন ওৱান ফাইন ডে মায়ে মানে মোৰ মা পাপাৰ বহুতখিনি ছাপৰ্ট ফেক্টৰ আছে দে মই আজি জোন হয় কথাটো মই ক'ব বিচাৰোঁ মায়ে মোক ক'লে যে তুমি যদি ভাল নাই পোৱা তুমি ফ'ৰ্চ কেলে কৰি আছা হোৱাট ইজ দেট ইউ ৱান্ট তুমিতো ঘৰৰ পৰা সদায় আগতে কিবা থাকিলে সৰুতে পেইণ্ট কৰা তুমি নিজে ডিজাইনছ কৰা নিজে সজোৱা মেলা সেনেকুৱা কিবা আছে নেকি কিন্তু সেইটো সময়ত আমাৰ কোনো কাউন্সিলিং নাছিলে যে যোনে মোক ক'ব পাৰে তেতিয়া পাপাই মোক ক'লে যে আৰ্কিটেক্সাৰ কৰা সেনেকৈ বুলি ক'লে এতিয়া মোৰ মনত আছে তাৰপিছত মই ক'লো নহয় ৰ'বা তাতছে আৰু কিবা বেলেগ আছে ফাৰ্ষ্ট টাইম মই তেতিয়া সেই চিম্বাইচিছৰ আপোনাৰ এডভাৰটাইজমেণ্ট চলি আছিলে চাওঁতে মই দেখিলোঁ প্ৰডাক্ট ডিজাইনিং হোৱাট ইজ দেট মই প্ৰডাক্ট ডিজাইনিঙৰ কাৰণে এপ্লাইও কৰিলোঁ এপ্লাই কৰাৰ পিছতে নেক্সট ডে কয় যে ডেষ্টিনিত থাকে বুলি যে এমিটি ইউনিভাৰ্চিটিৰ ডাঙৰকৈ একদম মানে হাফ পেজৰ পেপাৰখনত লিখা আছে এডমিশ্যন এনেকুৱা তাতে ছাবজেক্ট চিনি চাই পাপাৰিলে হোৱাট ইজ ইণ্টেৰিয়ৰ কি বস্তু হয় কোৱাচোন মোৰ অলপ আইডিয়া আছিলে ডাইৰেক্ট কেফেত গৈ গুগল কৰি পেলাই চালোঁ চোৱাৰ পিছত দেখিছোঁ এইখিনি দেখোন গোটেইখিনি বস্তু মানে মই জানা যদিও মানে মেথছ আছিলে তাতে ফিজিক্সৰ অলপ আছে মই দেখি ভয় খাইছোঁ ষ্টিল মই নহয় দিছ ইজ ছামথিং মে বি চাগে মোৰ লাইফ চেঞ্জ কৰিব পাৰে তাৰপিছতে মোৰ থেংকফুলি কিছুমান বস্তু সৰুৰ পৰা মানে পেইণ্ট স্কুল গৈছিলোঁ বা এই ক্ৰিয়েটিভ থকাৰ কাৰণে মই এই বস্তুখিনিৰ এটা পৰ্টফলিঅ' বনাই ৰাখিছিলোঁ তো যেতিয়া আমি এডমিশ্যনৰ কাৰণে ডেট ল'লোঁ দুদিনতে ডেট আহিলে অহাৰ লগে লগে মানে আমি মায়ে ফ্লাইট কৰি পেলাই আমি গুচিয়ে গ'লোঁ গৈ পেলাই তাতে ইণ্টাৰভিউ যেতিয়া দিলোঁ এভৰিথিং ৱাজ চ' পজিটিভ মই একে শ্বৰ্টতে মানে আই গট লাইক এডমিশ্যন তাৰমানে চিম্বাইচিছ বাদ দিলোঁ আৰু বাট দেন ৱেন আই এণ্টাৰ্ড ইণ্টেৰিয়ৰ ডিজাইন মইতো ব্লেংক মাইণ্ডেৰে সোমাইছোঁ ন কিন্তু ফ্ৰম দ্য ফাৰ্ষ্ট ডে অফ মাই ইউনিভাৰ্চিটি ডেজ টিল দ্য 3-4 years মই ইমান পঢ়িলোঁ গোটেই এণ্ডলৈকে মানে মই কোনোবা বেলেগ হৈ ওলালোঁ এণ্ড আই এম ভেৰি থেংকফুল টু দ'জ মানে ইউনিভাৰ্চিটি পিপল মাই টিচাৰ্ছ এণ্ড অল কেলৈ কি মোক অকল সেই ইণ্টেৰিয়ৰ ডিজাইনাৰ বুলি গ্ৰুম নকৰিলে পাৰ্চনেলিটি হওক ৱে অফ থিংকিং হওক এভৰিথিং চ' সেই তাৰপিছত তেনেকৈ জাৰ্ণিটো আগবাঢ়িলে তাৰপিছতে পঢ়ি থকা সময়ত আই ৱাজ ভেৰি ফ'কাছ কি নহয় আই ৱান্ট টু গেট এ গ'ল্ড মেডেল তাৰ মই গ'ল্ড মেডেল পালোঁ আই পাছড আউট উইথ গ'ল্ড মেডেলিষ্ট টেগ সেই বস্তুটোৱে মোক এটা বহুত বুষ্ট আপ ৰাখিলে তাৰপিছতে মই ভাল ফাৰ্ম জইন কৰিলোঁ আমাৰ মহিমা চৌধুৰী তেখেতৰ হাজবেণ্ড ববী মুখাৰ্জী ছাৰ তেখেতৰ লগত মই তাতে কাম কৰিলোঁ কাম কৰাৰ পিছতে মানে সেই এনভাইৰমেণ্টটো ফাৰ্ষ্ট এজ এ জুনিয়ৰ সোমাই পেলাই যেতিয়া মই মেৰিয়েট হোটেল বা এনেকুৱা ছাচ 7-star হোটেলত কাম কৰিব পাৰিছোঁ ডিজাইনিং মই মানে তেতিয়া ইয়াত আৰু গমেই নহয় এনে মোৰ কাৰণে that thing was very much important যে মই সৰুৰ পৰাই ড্ৰিমছবোৰ ডাঙৰ এনেকুৱা চ' সেই জাৰ্ণিটো তেনেকৈ আগবাঢ়ি গ'লোঁ গৈ পেলাই নিজৰ ফৰ্মৰ কথা ভাবিলোঁ তাৰপিছতে সেইটো সময়তে মই মোৰ গ্ৰীণ ডিজাইন ছাষ্টেইনেবল পেপাৰ্ছ কৰি আছিলোঁ মোৰ থিচিছ তেতিয়া ফ্ৰম দ্য ইউনিভাৰ্চিটি অনলি জাৰ্মানীৰ কাৰণে প্ৰপ'জ কৰিছিলে সেইটো সময়ত ক'ভিডো আহিলে আই ৱাজ দেয়াৰ ফৰ ছাম টাইম তো মানে মই ভাবোঁ যে এডুকেশ্যন হৈ থাকিব লাইফত কিন্তু কিছুমান মানুহৰ ভেলিউজ আৰ ভেৰি ইম্পৰ্টেণ্ট যোনটো বস্তুত মই গ্ৰুম আপ হ'লোঁ এণ্ড দেন দ্য হোল জাৰ্ণি বিগেন মই মানে এটা ৰাতিত মানে I would say ডিজাইন ফৰ্ম কৰিছিলোঁ বিকজ মই ভাবিছোঁ এনেই স্কেচ কৰি আছোঁ মই চাগে মোৰ যদি কোম্পানী এটা হ'লহেঁতেন বিকজ আই ন' ডেট মই কাৰোবাৰ আণ্ডাৰত বহুত দিনৰ কাৰণে কাম কৰিব নোৱাৰোঁ মোৰ এটা লিডাৰশ্বিপ কোৱালিটি আছে এণ্ড সেইটো বস্তুৱে মই ভাবোঁ যে মানুহে নিজৰ কোৱালিটিটো জানা বহুত ইম্পৰ্টেণ্ট ৱেৰ ইট কামছ ফৰ ছেল্ফ লাভ বুলি যে আমি কওঁ তো সেই বস্তুখিনি মই তেতিয়া সৰুতে মানে গম পালোঁ যে দিজ আৰ মাই কোৱালিটিজ উইচ আই ফিল আই শুড এণ্ড তেনেকৈ ডিজাইন গট ইন টু ফৰ্মেশ্যন তেতিয়া মই আছিলোঁ বেংগলোৰত 2016 কথা
তাৰপিছত ঘূৰি আহিলোঁ গুৱাহাটীত অহাৰ পিছতে কেনেকুৱা হয় মই অন এণ্ড অফ আপ ডাউন কৰি থাকোঁ বা চামহাও লেটলি এটা এক্সিবিশ্যনত ক্লাইণ্ট এজন মই লগ পালোঁ এণ্ড মাই ফাৰ্ষ্ট প্ৰজেক্ট ৱাজ ইন খাৰগুলি তেনেকৈ কেৰিয়াৰ ষ্টাৰ্টেড লাইফ ষ্টাৰ্টেড এণ্ড নাও কে ইজ আ ব্ৰেণ্ড আৰু কেছ তুমি ষ্টাৰ্ট কৰিলা তাৰ লগতে তোমাৰ আৰু কিবা কিবি ভেঞ্চাৰ্ছ আছে হয়নে নহয় আৰু তাত আজিকালি তোমালোকে বেটচেজো ওলালে 6-7টা বেটচ ওলাই গ'ল ন কে ডিজাইনিং কে স্কুল অফ ডিজাইন সেই বিষয়ে অকণমান কোৱাচোন মানে কে ব্ৰেণ্ডটো যেতিয়া মই বনালোঁ তাৰপিছতে মোৰ কেনেকুৱা হয় মই এনেকুৱা মানে মই জানো মই থৈ দিম সেই বস্তুটো মোৰ নাই মানে আগৰ পৰাই মই বিচাৰোঁ যে মই যদি জানো বাকী মানুহখিনিও জানক বা মই শিকাওঁ বা কাৰোবাক এম্পাৱাৰ কৰিলোঁ মোৰ সেইটো আগৰ পৰাই আছে দেই গিভিং নেচাৰটো মই সেইটো প্ৰাউড বুলি নকওঁ কিন্তু মাহঁতে মোক কেতিয়াবা কয় ইমান দি থাক তই মানে বস্তু প্লিজ একো নহয় মানে মোৰ মেণ্টেলিটিটো সেনেকুৱা তো সেই বস্তুটো কি হ'ল ক'ভিডৰ সময়ত মই ভাবিছোঁ এনেই বহি থকাতছে পঢ়াওঁচোন এনে লাইভ আহোঁ কিবা কৰোঁ সেনেকৈ বহুত ষ্টুডেণ্টে শিকে তাৰপিছত এনেকুৱা ষ্টুডেণ্ট নহয় মানে ধৰক কাৰোবাৰ মানে লেডি হ'ল কাৰোবাৰ বিয়া ভাঙা ধৰক বোলে নাই জব নাই বহুত পুৱাৰ ছেক্টৰো হ'ব পাৰে কোনোবা বোলে এনে পঢ়ি আছে দে ডোণ্ট ন' ৱাট ইণ্টেৰিয়ৰ ডিজাইন ইজ সেনেকুৱা মানে বহুত ধৰণৰ ডিফাৰেণ্ট মানুহ আহিলে লাইভত মোতছে ডাঙৰো আছে ডক্টৰ এজনো আহিছিলে আই ষ্টিল ৰিমেম্বাৰ কিয় কি হবি থাকিব পাৰে তাৰপিছত মই দেখিলোঁ দিছ থিং হেজ আ ফিউচাৰ যোনটো গুৱাহাটীত মে বি চাগে পোৱা নাই নেকি অসমত তেনেকৈ লাষ্ট ইয়েৰ আপোনাৰ 2022 কথা যেতিয়া আমি নতুনকৈ শ্বিফ্ট কৰিলোঁ চানমাৰীত অফিচটো তেতিয়া মই নিজৰ জেগাতে এটা ক্লাছৰুম খুলি দিলোঁ এণ্ড দেন ইট ৱাজ ছাচ এ মিৰাকল কি মই যিখিনি ছাবজেক্ট সিহঁতক দিলোঁ বা পঢ়ালোঁ আমাৰ ৰিভিউজ গট ইন টু বুম তাৰপিছত মানুহে নিজে আহি পেলাই অহা হ'ল আৰু আমাৰ লিমিটেশ্যন নাই কোনো ষ্টুডেণ্ট বুলি নাই এনি এজ গ্ৰুপ কেন ষ্টাডি অ'কে সেইটো বৰ ভাল কথা বিকজ মই বিচাৰিছোঁ যে সেইটো কোনো লিমিটেশ্যন নাই আৰু ছেকেণ্ড আৰু এইটো চবেই শিকিব পাৰে আৰু কি কৰিলোঁ যে ঠিক আছে ন' ডাউট আমি 4 বছৰীয়া কোৰ্চ এটা কেতিয়াও 6 মাহত শিকাব নোৱাৰোঁ সেইটো সঁচা কথা কিন্তু প্ৰেচাইজ কৰি 1 বছৰত কিখিনি বস্তু শিকিলে সিহঁতে নিজে ছেল্ফ মেড হ'ব পাৰে সেই বস্তুটো কৰাৰ পিছত আই হেভ চিন মানুহে ওলাইতো নিজে ফাৰ্ম খুলিলে কিছুমানে নিজে জবত সোমালে এভৰিবডি ইজ স্কিল্ড এভৰিবডি ইজ হেভিং এ ফিউচাৰ তাৰপিছত আই ফেল্ড চ' বুষ্ট আপ এজ এ উইমেন কি মই কাৰোবাক এটা সেই লাইভলিহুড দিব পাৰিছোঁ সেই বস্তুটোৱে মানে আৰু এনহেঞ্চ কৰোঁতে এতিয়া আমি বহুত স্কিমছ আনিছোঁ মানুহৰ কাৰণে হেৰি কৰিছোঁ আৰু কে স্কুল অফ ডিজাইন হেজ বিন ইন টু ফৰ্মেশ্যন এতিয়া কোৱাইট 7-8টা বেটচ পুৰা অলৰেডি ওলাই গ'ল চ' মানে হয় ন কেতিয়াবা ইউ ডোণ্ট ড্ৰিম একচুৱেলি বাট কৰোঁতে মানে ডেষ্টিনি লৈ যায় বস্তুটো চ' ডেট আৰু ফিউচাৰিষ্টিকলিও কিছুমান প্লেনছ আছে মই বিচাৰিছোঁ যে ডিজাইন কালচাৰটো অকণমান অসমত মানে বুম হওক মানুহে মানে অকল সেই বাহিৰ ইয়াতে কোনো নপঢ়োঁ মই ঘূৰি আহোঁতে মোৰ ফ্ৰেণ্ডছবোৰে হাই কিয় ঘূৰি আহিলি তইতো বাহিৰত আছিলি মই কৈছোঁ কিয় নহয় ৱাই কেনট আই মেক এ ডিফাৰেঞ্চ ইয়াৰ নিজৰ জেগা হয় নহয় আৰু আমি কথা পাতি আছিলোঁ কে ডিজাইনিং স্কুলৰ কথা কে স্কুল অফ ডিজাইনৰ কথা পাতি আছিলোঁ এতিয়ালৈকে 7-8টা বেটচ হৈ গ'ল তুমি মোক এইটো কোৱা এতিয়া যে তোমালোকৰ বেটচবিলাক কেতিয়াৰ পৰা ষ্টাৰ্ট হয় আৰু কিমান দিনীয়া কোৰ্চ হয় সেই বিষয়ে অকণমান যদি কোৱা মানে যদি কোনোবাই শিকিব বিচাৰিছে কোনোবাই জানিব বিচাৰিছে ইণ্টেৰিয়ৰ ডিজাইনিং পঢ়িব বিচাৰি আছে কিন্তু বাহিৰলৈ যাবলৈও মন নাই তেনেহ'লে ইমান এক্সপাৰ্ট যেতিয়া গুৱাহাটীতে আছে কি দিগদাৰ ন ইনষ্টিটিউটটো ক'ত আছে প্ৰথমতে সেইটো জানিম আমাৰ অফিচটো কে ডিজাইন আৰু কে স্কুল অফ ডিজাইন একেলগে আছে চানমাৰীত আমাৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ একদম অপজিটত ষ্ট্ৰীট যা বুলি ক'লে চবেই চিনি পায় ফুড জইনটো ছেকেণ্ড ফ্ল'ৰত চ' কোৰ্চটো এতিয়া মই বৰ্তমান 1 বছৰীয়াকৈ ৰাখিছোঁ বিকজ শ্বৰ্ট ক্ৰিপছ বহুতখিনি জব কৰা মানুহো আছে সোনকালে হয় সেইকাৰণে আমি অল্টাৰনেট ডেজত পঢ়াওঁ আৰু আমাৰ টিচাৰ্ছ আৰ ভেৰি ৱেল কোৱালিফাইড আৰ্কিটেক্টছ এণ্ড ডিজাইনাৰ্ছ মই কেতিয়াবা গেষ্ট লেকচাৰ্ছ লওঁ আৰু কিছুমান ছাবজেক্ট যিখিনিত এটা হেঁপাহ থাকে মানুহৰ যে মেমে কি পঢ়ালে শিকিম সেই বস্তু মানে চাইকলজি পঢ়ালে একদম চব বুজি পায় আৰু সেই বস্তুখিনিত মই কিছুমান এনেকুৱাকৈ নোটছ ৰাখিছোঁ যিখিনিক মই সিহঁতক দিওঁ মেলোঁ তো মোৰ প্ৰেজেঞ্চটো থাকিবই আৰু যিহেতু একেটা কেম্পাছতে হয় সিহঁতে ভেৰি কনফিডেণ্ট কি মোক দেখা পাই আছে এইপিনে স্কুলখনো আছে আৰু স্কুলখন কেনেকুৱাকৈ মই এটা ব্ৰড এছপেক্টত ৰাখিছোঁ যে তহঁতি আহি পঢ়ি পেলাই যাব নালাগে গোটেই ৰাতিপুৱাৰ পৰা যেতিয়া ক্লাছ হয় ধৰক 10টাৰ পৰা ষ্টাৰ্ট হয় 2 to 3 থাকে তাৰপিছত এছাইনমেণ্ট থাকে সিহঁতে অফিচ মানে ষ্টুডিঅ'তে বহি পেলাই কাম চাম কৰে আৰু ডিজাইনিঙৰ গোটেইখিনি আইডিয়াও পায় তো মানে এটা বহুত গ্ৰ'থটো মানে এটা কম্পেক্ট ষ্টুডিঅ'ত হিচাপে কনচেপ্টত মই বিচাৰিছোঁ আৰু তো সেইটো হিচাপে আগবাঢ়িছে আৰু ফিউচাৰিষ্টিকলি মই সেইটোৱে ভাবোঁ যে আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনি বহুত টেলেণ্টেড হয় মই এতিয়া বাহিৰৰ যিমান অৰুণাচল হওক নাগালেণ্ড হওক বহুত ল'ৰা ছোৱালী আহিছে আমাৰ অসমীয়া মানুহখিনিৰ মেণ্টেলিটি ইণ্টেৰিয়ৰ ডিজাইনিং বুলি গম পোৱা নাছিলে যেতিয়া এতিয়া আহি এডমিশ্যন লৈছে এতিয়া সেই লাষ্ট 1 বছৰত আই হেভ চিন দ্য পাৰ্চপেক্টিভ চেঞ্জ নহ'লে আগতে সদায় ভাবে ন' বেড থিংছ ফৰ এনি আদাৰ প্ৰফেশ্যন কিন্তু এজ এ ডিজাইনাৰ মই ভাবোঁ যে ক্ৰিয়েটিভ মানুহখিনিয়ে এইটো বস্তু মানে ল'ব লাগে আৰু আমাৰ ফ্ৰেটাৰ্নিটিটো এনেকুৱাকৈ আগবাঢ়িব লাগিব চ' ডেট মানে বাহিৰৰ মানুহখিনিয়ে যেন আহি পেলাই অসমত দে ফিল ডেট দেৰ ইজ
মানে ষ্টেটমেণ্ট অফ ডিজাইন যোনটো বস্তু আমাৰ অলপ মিচিং হৈ থকা যেন মই পাওঁ কেলে কি মই নিজে কিবা এটা শ্ব' চাইলে সদায় বাহিৰত দৌৰোঁ এতিয়া মই কাইলৈ চণ্ডীগড় গৈছোঁ কেলে তাতে শ্ব' এটা আছে মই কাইলৈ বম্বে গৈছোঁ কিবা এটা শ্ব' এটা আছে গম পাইছে নে এতিয়া সেই বস্তুখিনি মই ভাবিছোঁ যে আমাৰ মানে মোৰ একো সেনেকুৱা মই নাজানো কাইলৈ কি হ'ব বাট আই এম জাষ্ট মেকিং এন ইম্পেক্ট যদি কিবা এটা হ'ব লগা আছে এজ এ কমিউনিটি নে আই কেন চিয়'ৰলি ক্ৰিয়েট ইট তো সেনেকৈ এইটো সৰু ষ্টেপ হয় স্কুলৰ আৰু বাকী লাহেকৈ কিছুমান চাগে মই এতিয়া ছাবজেক্টছ এনেকুৱা ভৰাম লট অফ ভিজুৱেলাইজেশ্যন 3Ds AI ছফ্টৱেৰ এইখিনি লঞ্চ কৰিছোঁ মানে আজিকালি কিমান মানে আমাৰ ইণ্ডিয়াৰ কষ্টিং হেৰিটো বহুত কম হয় তো ফৰেনৰ যিমান ফাৰ্মছ হয় চবেই ইণ্ডিয়াৰ পৰা হায়াৰ কৰে তো এনেকুৱা ল'ৰা ছোৱালীয়ে ঘৰত বহি বহি ধৰক এটা ৰেণ্ডাৰ কৰিছে অকল এটা ভিউ ইট ইজ 5,000 মিনিমাম তো ভাবক ঘৰত বহি বহি আপুনি লাখত আৰ্ণ কৰিছে তো সেনেকুৱা কিমান জবছ আছে দে কেন থিংক অভাৰ কিন্তু কোনো গাইডেঞ্চ নাছিলে ধৰ লেটছে তো তেনেকুৱাকৈ মই প্লেনিঙত আছোঁ যে দে শুড লাৰ্ণ ইট এণ্ড ডু ইট আৰু কোৰ্চ ফিজ কিমান হয় কিবা মানে নিৰ্দিষ্ট কিবা কোৰ্চ ফিজ আছেনে আৰু এডমিশ্যনৰ টাইম কেতিয়া হয় নে যেতিয়া তেতিয়া আহিলে পাৰি তেনেকুৱাতো হ'ব নোৱাৰে কাৰণ বেচেছ থাকে ন বেচেছ থাকে কিন্তু আমি ভেৰি ফ্লেক্সিবল কেনেকৈ ৰাখোঁ আমাৰ পৰ ধৰক 6 মান্থছকৈ পূৰা পেকড হৈ থাকে এতিয়া 3 মাহৰ মূৰে মূৰে উইথ এডমিশ্যনছ অ'কে চ' আমাৰ অলৰেডি প্ৰি বুকড হৈয়ে থৈছে বুকড মানে সেইকাৰণে মই বহুত আগুৱাই গৈ আছোঁ তো ইটছ অলৱেজ এ হেপী ফিলিং আৰু এনেকুৱা হোৱাৰ কাৰণে আৰু কি হয় মই বহুত যিহেতু ক'লোঁ ন মই সেই হেণ্ড ড্ৰাফটিং বহুত এনেকৈ লেজি শ্ল' কৰি থাকিব বিচৰা নাই আহিছ ফটাফট শিক লেপটপ লাগিবই মেম মই নাজানো নাজানো যদি শিকিব নোৱাৰোঁ মানে আই হেভ ফ'ৰ্চ দেম তো শিকিবই লাগিব ছফ্টৱেৰ জানিবই লাগিব বিকজ দ'জ আৰ দ্য ফিউচাৰ তাৰপিছতে ধৰক প্ৰেক্টিকেলি সিহঁতি 6 মান্থছৰ এটা ইণ্টাৰ্ণশ্বিপ থাকে সেইটো ইণ্টাৰ্ণশ্বিপ কৰিবই জানিব লাগিব তো মই ভাবোঁ যে অকল পঢ়াৰ লগত নহয় আৰু যিমানখিনি উইমেন প্ৰেক্টিকেল ফিল্ডত যিমান কাম কৰিব সিমান তেওঁলোকৰ সুবিধা হয় আৰু এজ এ উইমেন মানে এনেকুৱা বহুতখিনি আনচাকচেছফুল মেৰিজেছ উইমেন আহিছে দেৰ কিবা XYZ আহিছে যোনে আহি পেলাই মোক পাৰ্চনেল লেভেলতো কয় যে মেম শিকিব আহিছোঁ এইটো মোৰ ইচ্ছা হয় আৰু ওৱান্স দে হেভ লেফ্ট আফটাৰ 6 মান্থছ ক'ত ছোৱালীজনীয়ে চালৱাৰ পিন্ধি আহিছিলে ক'ত এতিয়া স্কাৰ্টত একদম হিলছত মেম মই যাওঁ মই পাছ আউট এনেকুৱা মানে ইউ চি দ্য ৰিফৰ্ম ন চ' ইট ফিলছ চ' গুড চ' সেনেকুৱা কিছুমান ষ্টৰিজো বহুত মানে ক'ব লগা কেতিয়াবা থাকে আৰু চ' স্কুলটো মানে অকল সেই পঢ়া শুনা বুলি নহয় ইটছ ইয়ৰ চেল্ফ গ্ৰুমিং মানে এট দ্য এণ্ড অফ দ্য ডে এজ ৱেল আৰু সঁচাকৈ বিৰাট ধুনীয়া লাগিছে মোৰ নিজৰ এনেকুৱা লাগিছে ময়ো যাওঁ ময়ো শিকোঁ ময়ো পঢ়োঁ এনেকুৱা লাগিছে আপোনালোকে যদি ইচ্ছা কৰি আছে তেনেহ'লে আপোনালোকে চিন্তা কৰিব পাৰে এই ইনষ্টিটিউটটোৰ কথা যদি আপুনি ভাবি আছে ইণ্টেৰিয়ৰ ডিজাইনিঙৰ ক্ষেত্ৰত কাম কৰিম গতিকে আপোনালোকক একদম ৱেলকাম কৰিছোঁ ময়ে কৰিছোঁ ৱেলকাম আৰু যিহেতু প্ৰি বুকড হৈ থাকে বুলি কৈছে খবৰ লৈ থাকিব ৱেবছাইট আছে নেকি কিবা আমাৰ আছে ৱেবছাইট নহ'লে কে স্কুল অফ ডিজাইন বুলি মাৰিলে ইনষ্টাগ্ৰাম ফেচবুক চবতে আছে তাৰ থ্ৰুৱেদিও আপোনালোকক কণ্টেক্ট কৰিব পাৰে হয় নহ'লে মই নাম্বাৰ এটাও কৈ দিব পাৰোঁ সেইটোতো কল বা মেছেজ কৰিলে হ'ল মানে আমি উই আৰ এভেইলেবল একো নাই লিখিলে হ'ল তাত কোনোবাই ৰেছপণ্ড কৰিবই অ'কে ঠিক আছে গতিকে ইনষ্টাগ্ৰাম হওক ফেচবুক হওক তাৰ পেজত আপুনি DM কৰিও তেওঁলোকৰ সৈতে কণ্টেক্ট কৰিব পাৰিব আৰু ফোন নাম্বাৰটো যদি কৈ দিব বিচাৰিছা কৈ দিব পাৰা দিছ ইজ 8403967035 আৰু এতিয়া কথা পাতিব বিচাৰিছোঁ বি স্পোকছৰ কথা হয় বি স্পোকৰ কথা কোৱাচোন বি স্পোক এটা ফাৰ্নিচাৰ তুমি ব্ৰেণ্ড ষ্টাৰ্ট কৰিছা নহয় জানো অসমীয়া মটিভছ লৈ পেলাই সেই বিষয়ে অকণমান কোৱাচোন কেনেকৈ আহিলে এই থটটো কাৰণ সঁচাকৈ অসমীয়া মটিভছবিলাক বিৰাট ধুনীয়া আৰু ফাৰ্নিচাৰৰ ক্ষেত্ৰত অসমীয়া মটিভছবোৰ সাধাৰণতে কাৰ্টেইনছ আৰু আমি কুশ্বনছতে দেখোঁ হয় নে নহয় সাধাৰণতে নেদেখোঁ আৰু নহ'লে বিহু হ'লে গামোচা কেইখন মানে চেয়াৰ বেগ টাইপ পেলাই ইউজ কৰে সেয়াই দেখিছোঁ তাৰ বাহিৰে দেখা নাই কিন্তু তুমি মোক যিখিনি দেখুৱালা তোমাৰ পেজত ইট ৱাজ চ' গুড চ' মোক সেইটো বিষয়ে কোৱা কেনেকৈ আহিলে এই থটটো তোমালৈ মানে এজ এন ইণ্টেৰিয়ৰ ডিজাইনাৰ এতিয়া কি হয় মোৰ যিমানখিনি প্ৰিমিয়াম ক্লাইণ্টছ হয় আমি চাইনা যাওঁ মিলান যাওঁ বস্তু কিনিবলৈ ডুবাই যাওঁ কিন্তু কেতিয়াও মানে অসমীয়া ক্লাইণ্টছ হ'লেও নো বডি হেভ চিন ডেট এপ্ৰ'চ বিকজ নাজানে ভাবে যে সেই আমি যে কেনৰ ফাৰ্নিচাৰ বা দেখোঁ বেম্বু ফাৰ্নিচাৰ সেইখিনিত মানুহৰ মন উঠি যাব জেনেৰিক কথা হয় তো সেই ষ্টাইলিং ষ্টেটমেণ্টটো কি এনেকুৱা টুইষ্ট কৰিলে মানুহে কিনিব সেই বস্তুটো এদিন মানে জাষ্ট কলেজত থাকোঁতে মই এইবোৰ প্ৰেক্টিকেলি এইবোৰ কিন্তু গোটেই মোৰ কলেজৰ কাম দেই স্কুলৰ আইডিয়া বিস্পোক আমুক তামুক চ' সেই তেতিয়াতে স্কেচ কৰি ৰাখিছিলোঁ তাৰপিছত ৰিচেণ্টলি লাষ্ট 2-3 বছৰে হ'ল ওৱান ফাইন ডে মই এনেই ভাবিলোঁ যে হাউ এবাউট যে আমি পিন্ধো বস্তুটো সেই পিন্ধা কাপোৰটোকে যদি মই লগাই চাওঁ কিন্তু তেতিয়া অফক'ৰ্চ মোক এইটো টাইম লাগিলে বিকজ ইটছ নট ইজি যে আমি পিন্ধাৰ মুগা বা পাটৰ ছেটটো মই লগাই দিম ফাটিব পাৰে তাতে কেনেকুৱা হ'ব ৰিনিউৱেবল হয় নে নহয় লট অফ থিংছ কামছ ইন তাৰপিছতে মই বহুতখিনি ষ্টাডি ৰিচাৰ্চ কৰিলোঁ সিখিনিৰ লগত বহিলোঁ ৱৰ্কআউট কৰিলোঁ থ্ৰেড কাউণ্টছ বহুত থাকে শকত হ'ব লাগিব বহুতখিনি বস্তু তাৰপিছত আহিলে ডিজাইন ছেগমেণ্ট গোটেই আঁকিলোঁ এখন মই ৰিচেণ্টলি কাজিৰঙা চেয়াৰ এখন লঞ্চ কৰিলোঁ তাত গোটেই কাজিৰঙা আমাৰ গড় হাতী গোটেই মটিভখিনি আছে তাৰপিছত তেনেকৈ অসমীয়াৰ যোনটো আমাৰ ব্ৰাঞ্চ হয় সেইখিনি অলপমান মানে মটিভখিনি ৱৰ্কআউট কৰি পেলাই আমি ফাৰ্নিচাৰ্ছত ইমপ্লেণ্ট কৰি চালোঁ
বহুত চেলেঞ্জিং আছিলে কিন্তু দেই ক'বলৈ দেখিবলৈ বহুত ধুনীয়া হয় কিন্তু মানে বহুত টকা খৰচটোৰ লগত মানে ইয়াৰ ব্ৰেইন এণ্ড এট টাইমছ এই নহ'ব নেকি ডিমোটিভেট হৈ যাওঁ আকৌ ভাবোঁ ন লেটছ ট্ৰাই বিকজ আমাৰ কিছুমান বস্তু অকণমান আমি কাৰণ ফাৰ্নিচাৰৰ মেটেৰিয়েলটোৱে বেলেগ হয় আৰু সেইটো বহুত দিন যাব লাগিব মানে আমি যেনেকে কাপোৰ এযোৰে অলপ দিনৰ পিছত নিপিন্ধা হৈ যায় সেইটো নহয় ফাৰ্নিচাৰটো থাকিব আমাৰ ঘৰত বহুত দিনলৈ থাকিব তাৰপিছত ডিজাইন থিমৰ লগত মিলিবনে নাই 5 বছৰৰ পিছত মানে আজিকালি মানুহে ইণ্টেৰিয়ৰ ডিজাইনাৰ মোক লৈ ক্লাইণ্টে মোক 5 বছৰৰ পিছত ফোন কৰে কৰিশ্মা বৰ লাগিলে এটা চেঞ্জ কৰা তো ভাবক সেই চকীখন তেনেকৈ মানে বহুত আমাৰ মাইণ্ড ৰিচাৰ্চ ষ্টাডি এটা কৰিব লগা হয় তাৰপিছতে মই ভাবিলোঁ নহয় মই গোটেই ষ্টেজকেইটাৰে কৰোঁচোন তাৰপিছত আমি ৰিচেণ্টলি টাই আহোমৰ টাই চিং ফৰ এনেকৈ মটিভ লৈ পেলাই নাগালেণ্ডৰ হ'ল অৰুণাচলৰ হয় তাৰপিছত তেনেকৈ বহুতখিনি আমি মটিভ ৱৰ্কআউট কৰি পেলাই ফাৰ্নিচাৰ্ছত আমি লঞ্চ কৰিলোঁ এণ্ড টপ 50 কালেকশ্যন আমি বহুত বেছি নকৰোঁ 50টাই কৰিছোঁ আৰু সেইখিনি প্ৰডাক্টখিনি একচুৱেলি বহুত এটা মানে মোৰ কাৰণে ভেলিউড হয় বিকজ তাতে বহুতখিনি হাৰ্ডৱৰ্ক সেই শিপিনীখিনিৰো আছে সেই উইমেন্সখিনিৰো আছে যিখিনিয়ে মোৰ কাৰণে কৰিছে সিহঁতিও মোক গাইডেঞ্চ কৰিছিলে কি বাইদেউ এনেকৈ নহয় এনেকৈ কৰোঁচোন তেতিয়া মই ভাবিছোঁ মানে কি ভাবক এডুকেটেড হৈ পেলাই সেই বস্তুটো কেতিয়াও কাউণ্টেবল নহয় কিন্তু ৱেন দে ৱাৰ একচুৱেলি টেলিং মি এনেকৈ কৰোঁ নেকি মটিভটো এনেকৈ ঘূৰাওঁ নেকি লগাওঁ নেকি চ' সেই বস্তুখিনি এটা জাৰ্ণিটো বহুত ধুনীয়া জাৰ্ণি মই এইটোৰ ওপৰত এটা ভিডিঅ' বনাই আছোঁ ভেৰি চুন আই লঞ্চ ইট তো সেই শিপিনীখিনিয়ে হ'ল বা সেই মানুহখিনিয়ে হ'ল যিখিনিয়ে প্ৰডাক্ট ডিজাইনিংটো কৰিলে তাৰপিছত মই নিজে বহিলোঁ মোৰ প্ৰডাক্ট ডিজাইনাৰ বহিলে টেক্সটাইল ডিজাইনাৰ বহিছে মানে ইট ৱাজ লাইক আ ফুল পেক তাৰপিছত যেতিয়া প্ৰডাক্টটো লঞ্চ কৰিছিলোঁ ইট ৱাজ ভেৰি লাইক গুড এক্সপিৰিয়েঞ্চ আৰু এতিয়া আমাৰ ইণ্টাৰনেশ্যনেলি ডুবাই হওক বা US হওক তাৰে ক্লাইণ্টছে আমাক মানে বিচাৰিছে তো উই আৰ ট্ৰাইং টু চেণ্ড ইট এণ্ড কিছুমান জেগাত ইয়াৰে ক্লাইণ্টছখিনিও লৈছে আৰু মই ভাবোঁ যে যিখিনি মানুহে এই বস্তুটো ভেলিউ কৰিছে না মই সিহঁতক চেল কৰিছোঁ মোৰ এইটোত মানি ৰিলেটেড নহয় যে মই বহুত বেছি পেলাই পইচা ঘটিব লাগে মাই থিং ইজ ইফ ইউ ভেলিউ মাই প্ৰডাক্ট দেন ইউ টেক ইট মই এম ভেৰি অ'পেন টু ইট মানে মই অ'পেনলিও কৈছোঁ বিকজ এইটো মোৰ কষ্ট সোমাই আছে আৰু মানুহে যেতিয়া বাৰ্গেন কৰিব আহে আম লাইক প্লিজ নহয় এইটো আপোনাৰ কাৰণে নহয় মই চেলেই কৰিব মন নাই মানে আই ৱান্ট দেট লাইক এ ৰলছ ৰয়েছ লাইক ইউ ডিজাৰ্ভ ইট ইউ টেক ইট বিকজ এইটোত বহুতৰ মানে আছে ইম'চনেল ফেক্টৰ এটা আছে চ' এই ব্ৰেণ্ডটো মোৰ কাৰণে সেনেকৈ মানে এটা মেথড হয় আৰু যেনেকৈ মই বাহিৰত ফৰেনত যেতিয়া গৈছিলোঁ কিনিবলৈ মই এতিয়া এই বস্তুটো বিচাৰিছোঁ যে বাহিৰৰ মানুহ হওক বা যোনোৱে নহওক কিয় দে আণ্ডাৰষ্টেণ্ড যে অসমৰো কিমান ডাইভাৰ্চিফাইড কালচাৰ আছে বুজি পেলাই সেই প্ৰডাক্টখিনি ল'ব পাৰে চ' এজ এ ডিজাইনাৰ মই চাগে সেইটো বস্তু হেল্প কৰিব পাৰিম যে ঠিক আছে আমি এইখিনি ফাৰ্নিচাৰ ল'লোঁ এইখিনিও লওঁচোন নহ'লেতো আই থিংক আমি যেতিয়ালৈকে নকম ক্লাইণ্টেও বুজি নাপাব নাপাবতো এতিয়া ময়ে ধৰি লোৱা গম পোৱা নাছিলোঁ যে তোমাৰ এনেকুৱা এটা ব্ৰেণ্ড তুমি ফাৰ্নিচাৰ ব্ৰেণ্ডৰ লগত কাম কৰি আছা যিহেতু তাৰ এতিয়ালৈকে আউটলেট চাগে নাই আউটলেট নাই মোৰ ষ্টুডিঅ'তে আপুনি আহিলে দেখা পাব এটা ৰুমত মই থৈ দিছোঁ তাতে আছে আৰু তোমালোকে কেনেকৈ মানে তুমি যে ক'লা যে বাহিৰৰ ফৰেনৰ কাণ্ট্ৰিজৰ মানে ক্লাইণ্টছ তোমাৰ বহুত আছে তোমালোকে কি ফেচবুক ইনষ্টাগ্ৰামৰ পেজৰ পৰা এয়া কৰি আছা নে অনলাইন কৰি আছা নে কামটো কেনেকৈ কৰি আছা মানে এতিয়া ধৰক ক্লাইণ্ট প্ৰফাইল হৈ গ'ল ন তো ক্লাইণ্টে হ'ল বা ইনষ্টাগ্ৰামত মই আমাৰ পেজেছবোৰ ভালখিনি মানে আপডেটছ গৈ থাকে তো তেনেকৈ কানেকশ্যন বিল্ডিং এটা হৈ গ'ল মই বহুতখিনি ফ'ৰামছত আছোঁ ছ'চিয়েলি মই ইমান ট্ৰেভেল কৰোঁ মোৰ কানেকশ্যনছ সেইটো হিচাপে তো তেনেকৈ হৈ যায় মানে আপোনাৰ কামখিনি ভাল থাকিলে আই ফিল এটা এণ্ড অফ দ্য ডেট নহয় যোনে যি নকওক কিয় ইউ ন' দেট ইউ উইল গেট সেইটো মই ফিল কৰোঁ আচলতে ইমান কষ্ট সোমাই আছে ইমান কামৰ মজা সোমাই আছে ইমানবোৰ মানুহ জড়িত হৈ আছে এটা ডাঙৰ টিম জড়িত হৈ আছে এই সকলোবোৰ কাম আচলতে কষ্টৰ ফল ন আৰু কষ্টৰ ফল মিঠা কৰিশ্মা এতিয়া তোমাৰ পৰা জানিব বিচাৰিছোঁ ফেমিনা এচিভাৰ্ছ এৱাৰ্ডৰ বিষয়ে লাষ্ট ছানডে তোমাক ফেমিনা এচিভাৰ্ছ এৱাৰ্ডে তোমাক ফেলিচিটেট কৰিছে তোমাক এটা এৱাৰ্ড দিছে এজ এ ইণ্টেৰিয়ৰ ডিজাইনাৰ কেনেকুৱা লাগিছে কাৰণ ফেমিনা ইটছেল্ফ ইজ এ বিগ ব্ৰেণ্ড তাতেও বহুত ষ্টৰি সোমাই আছে ফাৰ্ষ্ট ইজ লাইক আই এম ভেৰি গ্ৰেটফুল এতিয়া মানে মই ফিল কৰোঁ যে মই যে ডিজাৰ্ভ কৰিছোঁ আই এম ভেৰি গ্ৰেটফুল টু দ্য ইউনিভাৰ্ছ এণ্ড সেই মানুহখিনিয়ে মোক চিলেক্ট কৰাৰ কাৰণে এইবোৰ একচুৱেলি বুষ্ট আপ হয় আই ফিল বিকজ এইবোৰ যেতিয়া আহি থাকে লাইফত সেই টেগটো থৈ দিওঁ ন অফিচত কেতিয়াবা বৰ লাগিলে ঘূৰি চালে অ' মাই গড আই গট দিছ আৰু পাব লাগিব সেই বস্তু এটা হয় চ' সেইটো কাৰণে এৱাৰ্ডটো অকল মই সেইদিনাখন যেতিয়া ইমান উইমেন্সত লগ পালোঁ অলমষ্ট আই থিংক 40+ আছিলে নেকি ডিফাৰেণ্ট ফিল্ডৰ চ' গোটেই মানুহখিনিয়ে কিন্তু চব উইমেন্স আৰ ভেৰি পাৱাৰফুল সেইটো ভাল লাগিলে মানে ৰীমা বা হ'ল বা বহুত এনেকুৱা মানুহখিনি মানে দে আৰ লাইক মানে ইউ ফিল এজ এ উইমেন আই ফিল আমি উইমেন্সক একচুৱেলি বহুত এপ্ৰিচিয়েট কৰিব লাগে যোনটো বস্তু আই থিংক অলপ কেতিয়াবা মই মিচিং পাওঁ সেই ফেমিনাৰ সেইদিনাখন এৱাৰ্ডটো পাই নিজেও বহুত ভাল লাগিল আৰু মানুহখিনিকেও লগ পাই পেলাই মানে আই হেভ অলছ' লাৰ্ণ ছামথিং ফ্ৰম দেম কিমান অল্ড এজলৈকে মানুহ আছিলে তাতে এৱাৰ্ডিজ চ' মানে ইট ৱাজ এ ভেৰি হেপী মুমেণ্ট আৰু কংগ্ৰেচুলেশ্যনছ কোৱাই নাই সেইটো কথা আৰু বেলেগ কিবা এৱাৰ্ডৰ কাৰণে বা কেতিয়াবা এনেকুৱা ভাবিছা নেকি যে এইটো এৱাৰ্ড যদি মোৰ কাৰণে আহে মই বিৰাট সুখী হ'ম মানে এনেকুৱা ড্ৰিম মানুহৰ থাকে ন হয় মানে মোৰ ড্ৰিম
কিছুমান আছে মই ৰেড ডট যোনটো হয় ইটছ এন ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন ডিজাইনাৰ্ছৰ কাৰণে সেইটোত মানে জিকা চাগে লাইফৰ মানে এটা হয় আৰু তো সেইটোত মই কলেজ টাইমৰ পৰা ট্ৰাই কৰি আছোঁ এতিয়া কেইদিনমান হোৱা মানে কেইবছৰ হ'ল মই সেইবোৰ সোমোৱা নাই মই এতিয়া ৰিচেণ্টলি ভাবি আছোঁ লাইক নো আই ৱান্ট টু গ' থ্ৰু ডেট ইণ্টাৰনেশ্যনেল কিছুমান ৰেকগনিশ্যনছ বিকজ মই মোৰ কেপাচিটিটো ইয়াত জানো ময়ে যে পাই থাকিম সেইটো বস্তুত হ'লে কেনেকুৱা লাগে যে আৰু মানুহ নাই নেকি আই ইউ ৱান্ট এ বুষ্ট আপ মই ফিল কৰোঁ যে মোৰ নিচিনা আৰু এশটা হওক এণ্ড আই কম্পিট দেম তেতিয়া যদি মই পাওঁ দেন ইটছ লাইক সেই বস্তুখিনিত মই ইণ্টাৰনেশ্যনেলি যেতিয়া লণ্ডনত বা স্পেইনত এৱাৰ্ড পাইছিলোঁ মোৰ সেই বুষ্ট আপটো তেতিয়া বিল্ড আপ হৈছিলে আৰু এতিয়া মানে আমাৰ কম্পিটিশ্যনছবোৰ কেনেকুৱা হয় উই নিড টু ছাবমিট আৱাৰ ডিজাইন প্ৰজেক্ট তাৰপিছত জুৰি থাকে সেইবোৰৰ পিছত মানে ইউ উইন দ্য টাইটেল চ' সেইবোৰ বস্তু এটা বহুত জাৰ্ণি ক্ৰিয়েট কৰে ছ'চিয়েলি আমি বহুত মানুহ লগ পাওঁ চ' এটা মানে ভাল হেৰি হয় তো এইখিনি মোৰ কিছুমান সপোন আছে মিলানত যোৱা এটা মানে হেৰি এটা কম্পিটিশ্যনছবোৰ হয় ডিজাইন কম্পিটিশ্যনছ তাতে মোৰ যাবলৈ আছে ৰিচেণ্টলি মই এল ডেকৰৰ পৰা কিছুমান ৰেকগনিশ্যনছ পালোঁ দেট ইজ ওৱান অফ দ্য লাইক ফেচিনেটিং হেৰি চ' তেনেকুৱা কিছুমান কাম হয় বিস্পকে বহুত ৰেকগনিশ্যনছ পাইছে এই নেশ্যনেল ইণ্টাৰনেশ্যনেল হেৰিত বিকজ তেনেকৈ ফেমিনাই হ'ল বা ধৰক আপোনাৰ এল ডেকৰৰ কথা মই ক'লোঁ তো তেনেকুৱা দিছ ব্ৰেণ্ডছ হেভ ৰেকগনাইজ দিছ কি ৱাও অসমত মানে এইবোৰ আছে তেতিয়া মই সেইকাৰণে মানে ভাবিলোঁ যে বিস্পকটো মই ইমানখিনি লৈ যাব বিচাৰিছোঁ এণ্ড দিছ এৱাৰ্ডছ এণ্ড দিছ ইণ্টাৰনেশ্যনেল ৰেকগনিশ্যনছ আৰ হেল্পিং মি এ লট ইন মাই অ'ন মানে পাৰ্চনেল বুষ্ট আপ সঁচাকৈ ভাল লাগে এৱাৰ্ড পালে সঁচাকৈ বুষ্ট আপ হোৱা যায় আৰু কাম কৰিবলৈ আৰু প্ৰেৰণা পোৱা যায় এইখিনি আৰু জানিব বিচাৰিছোঁ অসমত এতিয়া মানে অসমত সাধাৰণতে মানুহবিলাক এনেকুৱা হয় এই ঘৰখন মই নিজে ঠিক কৰিম মই নিজে সজাই ল'ম কিমান স্ক'প আছে ইণ্টেৰিয়ৰ ডিজাইনাৰৰ কাৰণে অসমত কিমান বেছি স্ক'প আছে যিহেতু তোমাৰ ইমান বেচেছ ওলাই গৈছে বুলি কৈছা তেওঁলোকেও কাম কৰি আছে বুলি কৈছা কিন্তু তথাপিতো বহুত মানুহৰ ঘৰত এতিয়াও ইণ্টেৰিয়ৰ ডিজাইনাৰে এতিয়াও কাম নকৰে মানে কি হয় মই বিচাৰোঁ যে মানুহে এই বস্তুটো অকণমান মানে একচেপ্ট কৰক মানে বহুত মানুহে কেলে কনচেপ্টটো বুজি নাপায় আমি ক্লাইণ্টক দুখ দি লাভ নাই বহুত ক্লাইণ্টে মোক এতিয়াও ফোন কৰে নহয় বহুতে এনেকুৱা কয় আমাৰ বাজেটত নিমিলে বহুত টকা খৰচ হয় তেনেকুৱা ধৰণৰ কাৰবাৰটো এইটো আমি দেখোন আমাৰ মিষ্টেক কৰালে আমাৰ এনেকুৱা হয় তেনেকুৱা ধৰণৰ কথাও শুনিবলৈ পোৱা যায় মানে সেইটো কেনেকুৱা হ'ল জানে মই ফেশ্বন ডিজাইনাৰক নিদিওঁ বাট মই ফেঞ্চি বজাৰৰ পৰা কাপোৰটো কিনি নিম টেইলৰক দি বনালোঁ গম পাইছে ফিটিং বেয়া সেইটো বস্তু ছেইম কামছ ফৰ ডিজাইন মিষ্ট্ৰিকটো বনালে মিষ্ট্ৰিটো 4-5 বছৰ পঢ়া নাই আমাৰ নিচিনা কিন্তু যিটি বনাই দিলে কিন্তু ইণ্টেৰিয়ৰ বস্তুটো ইমানখিনি নহয় ইটছ লাইক হিউজ নেভাৰ এণ্ডিং মানে মই এতিয়াও শিকি আছোঁ সেইকাৰণে যেতিয়া কেতিয়াবা কয় মানে ক্লাইণ্টে যেতিয়া ফোন কৰিলে সোধে এনকুৱাৰী কৰে আপুনি ৱাৰ্ড্ৰব আৰু টিভি বনাই নেকি তেতিয়া মই তাক বুজাই দিওঁ যে চাওক আমাৰ কামটো একদম যেতিয়া আপুনি স্লেব এখন বনাব স্লেব কনষ্ট্ৰাকশ্যনৰ পৰা ষ্টাৰ্ট হয় আপোনাৰ মই লাইফষ্টাইল গোটেই কথা গম পাব লাগিব আমি লাইক এ ডক্টৰ আপোনাক মই বহাই লৈ আপুনি কি খায় ক'ত যায় আপুনি জব কৰে নে গান শুনি ভাল পায় নে ঘৰত পাৰ্টি হয় নে কিমান ল'ৰা ছোৱালী আছে এভৰিথিং সেইটো একৰ্ডিংলি মই কালাৰ থিয়ৰী কি ফ্ল'ৰিং থাকিব বুঢ়া মানুহ আছে যদি আইল গো ফৰ ভিট্ৰিফাইড বা ছাচ ৰাগেড টাইলছ বা হেৰি যাতে পিছলি নপৰক তেনেকৈ আমাৰ বহুতখিনি মানে এটা ৰিচাৰ্চ হয় এইটো জানা মানুহে জানে আৰু নাজানাখিনিক মই বেয়া বুলি নকওঁ মই এনেকুৱা নকওঁ যে নহয় কনজুচ হয় বাট মানুহে একচুৱেলি এইটো টেগ হয় যে ইণ্টেৰিয়ৰ কৰালে বহুত কোটি টকা এইটো নহয় মানে ইউ কেন কাষ্টমাইজ ইট একৰ্ডিং টু ইয়ৰ নিডছ কেলে কি আমি এতিয়া এই ৰঙা বস্তুটো আমাৰ লেমিনেটো চানমাইকাও হ'ব পাৰে পেইণ্টো হ'ব পাৰে পলিচো হ'ব পাৰে মানে বহুত অপশ্যন আছে আপুনি 10 টকাৰ পৰা লৈ 2000 টকা লাগে লওক কথাটো কৈছোঁ চ' সেই বস্তুখিনি মানুহ অকণমান অপেনলি যদি ভাবে এতিয়া মানে কি হয় মানুহ শুনি থাকোঁ ন আমি কিছুমান বস্তু এইটো গেছ লাইটিং আৰু যে নহয় দাম হয় কিছু এতিয়াতো মই ষ্টিল আই এম ভেৰি শ্বক টু চি যে মোৰ বাৰু অসমীয়া ক্লাইণ্টছে 95% দে আৰ ভেৰি অ'পেন কিন্তু দেই মানে আৰু কিছুমান এনেকুৱাও থাকে চাগে যে তোমাৰ ওপৰতে দি দিছোঁ ঘৰখন সজাই দিয়া তেনেকুৱা বিৰাট ভাল লাগে কাম কৰি মানে আৰু সেইটো কি হয় ন আপোন কৰা বুলি যে কয় যে ইউ মানে কি হয় এটা ফেমিলি ৰিলেশ্যন বনি যায় টাইপ লাগে আৰু মই ভাবোঁ যে মই এনেকুৱা ক্লাইণ্টৰ লগত কাম কৰিব বিচাৰোঁ মানে কিছুমান এক্সপিৰিয়েঞ্চৰ পিছত যে যিখিনি ক্লাইণ্টে মোক ৰেচপেক্ট দিয়ে আৰু বুজি পাইছে নহয় কৰিশ্মাই যদি এইটো বস্তু দিছে ডেট মিনছ উই কেন ৰিলাই তেতিয়া আৰু কনফিডেণ্ট হ'ম ন মানুহে যদি লাগি থাকে আপোনাৰ লগত ইউ কেন নট বি চ' দিজ আৰ চাম পাৰ্ট এণ্ড পাৰ্চেল অফ মানে হোল প্ৰফেশ্যন বাট মই পাৰ্চনেলি ফিল কৰিছোঁ যে মানে ইণ্টেৰিয়ৰ ডিজাইন যেতিয়া মানুহে কয় প্লিজ নাভাবিব যে অকল পৰ্দা বা কুশ্যন ইট ইজ একদম স্লেব কনষ্ট্ৰাকশ্যনৰ পৰা লৈ আপুনি ঘৰখন জাষ্ট সোমাই চকীখনত বহিব লাগে লাইক দেট ইজ হাউ ইট ইজ মানে ইটছ এ ডিপ কোৰ্চ ষ্টাডি আৰু প্লাছ বহুত থিমছ আছে আপোনাৰ নেভাৰ এণ্ডিং মানে আৰু আজিকালি কালাৰ কেনেকুৱা ওলাইছে কিমান বিভিন্ন শ্বেডছৰ কালাৰ লেক্স কালাৰ 4-5 লেক্স অফ দ্য এই ৰেডৰে আপোনাৰ চাগে 50টা শ্বেডছ আছে চ' কি হয় সেই মিষ্ট্ৰিক দি বনালে মানে আপুনি গম পাইছে চাগে বাট মই মোৰ বুলি কোৱা নাই কিমান মানে এতিয়াতো বহুত আমাৰ ফ্ৰেটাৰ্নিটি গুৱাহাটীত বহুত ভাল ভাল ডিজাইনাৰ্ছ আহিছে মই নিজেও মানে চাই পেলাই ভাল ফিল কৰোঁ ৱাও ইহঁতি এনেকুৱা কৰি আছে আমাৰ স্কুলৰ পৰা যিখিনি পাছ আউট হৈছে সিহঁতেও কৰিছে মে বি চাগে মই সেইটো বস্তু ফিল কৰোঁ যে এমপ্লয়মেণ্ট ইজ নট ডেট কি মই চব কাম লৈ বহি থাকিম মই বিচাৰিছোঁ যে যিখিনি আমাৰ ষ্টুডেণ্টছে ওলাইছে সিহঁতি চাগে সেনেকুৱা কিছুমান কাম পাইছে য'ত ক্লাইণ্ট হেজ এ লিমিটেড বাজেট বা মোৰ কাৰণে সেইটো পচিবল নহ'ব পাৰে কেলে কি মোৰ
প্ৰফেচনেলি এটা টাইমত মানে এতিয়া ইমান বছৰ কাম কৰিলোঁ, মই এটা কোম্পানী ৰান কৰোঁ বা মোৰ এটা যিখিনি ভেলিউড আছে মই সেইখিনিতে কাম কৰোঁ, তেনেকৈ আমি মানে আমাৰ এনভাইৰনমেণ্টটো সেনেকুৱা হ'ব লাগিব। ইট শুড বি কম্পিটিটিভ বাট নট নেগেটিভ কম্পিটিশ্যন, মানে পজিটিভ হ'লে বেছি বেটাৰ আই ফিল। সেইটো মোৰ মানে ৱে অফ থিংকিং। আৰু তোমাক সুধিব বিচাৰিছোঁ, ভাল কথা পাতি আছোঁ হয়নে নহয়, কিন্তু কেতিয়াবা এনেকুৱা বেয়া অভিজ্ঞতা হৈছে নে নাই ক্লায়েণ্টৰ সৈতে? কিবা এনেকুৱা মানে কেলে লৈছিলোঁ কামটো? বহুত ৰিচেণ্টলি হৈ উঠিছে মোৰ এইটো ষ্টৰি। মানে সেই তেতিয়াই মই আপোনাক যে ক'লোঁ, মই গম পালোঁ যে ফাৰ্ষ্ট মানে লগ পালে যেতিয়া আপোনাৰ অৰ্ডাৰটো নিমিলে নহয়, মই কাম নলওঁ। মানে পইচা নালাগে, মানে কোৱালিটি ক্লায়েণ্টছ, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। বিকজ এণ্ড অফ দ্য ডে মই পইচাৰ কাৰণে কাম কৰিছোঁ যদিও মোৰ মেণ্টেল হেল্থটো ইম্পৰ্টেণ্ট হ'ব লাগিব, আৰু মই সেইটো বস্তু বহুত মানুহ নিজৰ কাৰণে মেণ্টেল হেল্থ। তো সেইটো কাৰণে লাইক ফাৰ্ষ্ট মিটিঙত লগ পাই যেতিয়া গম পালোঁ যে মানুহটো অলপ ডাউট কৰিছে বা ভাল নহয় বা বহুত বাৰ্গেইন কৰিছে, তেতিয়াই নিজৰ চেল্ফ ভেলিউটো তলত নাৰাখি পেলাই উই ডু নট টেক আপ দ্য ৱৰ্ক। চ' তেনেকুৱা কিছুমান এক্সপিৰিয়েঞ্চেছ গ'ল। আৰু কিছুমান ধৰক চলি থকা সময়তো হয়, তেতিয়াতো আপুনি বেক অফ কৰিব নোৱাৰে। তেতিয়া কেনেকুৱা হয়, এডজাষ্টমেণ্ট কৰোঁ। আৰু এটা পইণ্টলৈকে যদি ভাবোঁ যে নহয়, হোৱা নাই, তেতিয়া আই টেক বেক মাই অ'ন ভেলিউ, যে মই নকৰোঁ, দিছ ইজ এ টাৰ্মিনেশ্যন। বিকজ এণ্ড অফ দ্য ডে কি হয়, লাষ্টলৈকে যেতিয়া আমি কামখিনি কৰি পেলাই ভাল ক্লায়েণ্টছক হেণ্ড অভাৰ কৰোঁ, সেই ভাল ক্লায়েণ্টছেতো ভাল ষ্টৰিজো দিয়ে না, ৰিভিউজ দিয়ে, বা ধৰক এটা ফেমিলি বন্ধ হৈ যায়। আজিও কিমান ক্লায়েণ্টছ আছে, মই কেতিয়াবা গ'লে, যোৰহাট গ'লোঁ, শিৱসাগৰ গ'লোঁ, লগ পালে আহিবাচোন লাঞ্চ কৰি যাবা, মানে সেইটোকে ভাল লাগে। বা সিহঁতৰ থ্ৰৰি ইটছ লাইক আ মানে কমিউনিটি ফৰ্ম এটা আমি কৰি আছোঁ। চ' তেনেকুৱা। চ' মানে বেয়া এক্সপিৰিয়েঞ্চেছ টিচেছ ইউ আ লট। আৰু সেইখিনিৰ পৰা অকল মানে নিজৰ পাৰ্চনেল এপ্ৰ'চটোও বহুত মানে চেঞ্জ হয়, আৰু ৱে অফ থিংকিঙো চেঞ্জ হয়, আৰু মানে নিজেও গম পাওঁ মানে কি ষ্টেপ ল'ব লগা হয় আৰু। চ' বিকজ আমাৰ ছ'চাইটিত কেনেকুৱা হয়, দে ডোণ্ট চি ইউ কি প্ৰব্লেমটো কি। আমি পটককৈ মানুহক পইণ্ট আউটহে কৰোঁ ন, বাহিৰৰ ফেচিয়াটো দেখি পেলাই। বাট মই আপোনাৰ ইণ্টাৰনেলটো কেতিয়াও গম নাপাম, বা আপুনি কিহেৰে গৈ আছে, হোৱাট ইজ ইয়ৰ জাৰ্নি ষ্টৰি এণ্ড অল দেট। সেই বস্তুটো অকণমান আই ফিল পিপল শুড বি বিট চেঞ্চিটিভ ইন এণ্টাৰপ্ৰেনাৰশ্বিপ, বিকজ এভৰি এণ্টাৰপ্ৰেনাৰ উইল গ' থ্ৰু দিছ হাৰ্ডেল। সেইটো ক'তো লিখা নাই যে নহয় একদম উঠিছে কৈছে। কিমান মানুহে কয় মোৰ পাপাই বোলে মোৰ বিজনেছ ছেট কৰি দিছে, মই এনেই বহি বহি কাম কৰোঁ। বাট যেতিয়া মই এনেকুৱা ভাবোঁ, কৰি দিছে, মোৰ পাপাই কৰিছে, তোমাৰ পাপাই কৰা নাই নেকি, মই এনেকৈ কওঁ আজিকালি। আগতে মোৰ গাত লাগিছিলে। সেই তেনেকুৱা ধৰণৰ মানে সৰু সুৰা কিছুমান কথা আৰু। বিকজ আই ন' মাই অ'ন চেল্ফ ভেলিউ, আৰু মই সেইটোকে মানে চবকে কওঁ যে প্লিজ ভেলিউ ইয়ৰ চেল্ফ, এণ্ড ৱেন ইউ ন' ইয়ৰ ৱৰ্থ, জাষ্ট অ'কে আৰু লেট ইট গ', এনেকুৱা টাইপৰ এটিটিউডত। সেইদৰে মানুহে একেবাৰে পিঙাই থাকি কিমান পিঙাব, বাদ দিলে আৰু। মানে হৈ গ'ল আৰু এক কৰি লাভ নাই, এনেকুৱা এটা হ'ল। আৰু সেইটো পৰ্যায়লৈ নিজক লৈ যোৱাটো এগৰাকী নাৰীৰ কাৰণে কিমান কষ্ট আমি নিজে বুজি পাওঁ। ঘৰত আহিলেগে খং উঠে, মই কিয় ক'লো পেট, তাই কেনেকৈ ক'ব পাৰিম, এনেকুৱা কথা এটা ফিল হয়। বাট দেটছ অ'কে। মানে এণ্ড অফ দ্য ডেট মানে মই একচুৱেলি কিছুমান বহুত নিজৰ পাৰ্চনেল এপ্ৰ'চেছ লাইক মেডিটেশ্যন হ'ল, মই এক্সেছ কনচিয়াছনেছত আছোঁ, ইফ ইউ হাৰ্ড। চ' এইবোৰ বস্তুত সোমোৱাৰ পিছত কি হয়, আমাৰ কমিউনিটিটো বহুত পজিটিভ হয়। তাৰ আকৌ উইমেন্সখিনি এনেকুৱা নহয়, দে আৰ ভেৰি চেল্ফ গ্ৰ'ন, বা আপোনাকো গ্ৰ' কৰাব বা মাইণ্ডছেট হিচাপে। সেইকাৰণে মই মানে সেইবোৰ লগত থাকি পেলাই নাও আই হেভ বিন ইন টু লাইক আ চাইলেণ্ট মানে কিলাৰ টাইপ, নিজৰ লগত থাকোঁ। কোনোবাই যদি বেয়া কৈছে কৈ থাক। সেইটো বৰ জৰুৰী কথা, কাৰণ আমি নিজক যদি তেনেকৈ নাৰাখোঁ, কাৰণ আমাক পিঞ্চ কৰিবলৈ, আমাক হাৰ্ট কৰিবলৈ বহুত মানুহ থাকে পৃথিৱীখনত। চ' সেইটো কথা বিশেষকৈ মহিলাৰ ক্ষেত্ৰত আৰু বেছি, মহিলাৰ ক্ষেত্ৰত আৰু বেছি হয়। চ' সেইটো বৰ জৰুৰী কথা। আপোনালোককো যেতিয়া কোনোবাই পিঞ্চ কৰিছে, বেয়া কৈছে, তেনেহ'লে সেইটো অভাৰকাম কৰিবলৈ শিকিব লাগিব। আপুনি নিজক ভাল পাব লাগিব, নিজৰ কাম আপুনি ভাল পাব লাগিব, তেতিয়াহে কিন্তু আমি গ্ৰ' কৰিব পাৰিম। আৰু গ্ৰ' কৰাটো বিৰাট জৰুৰী, কাৰণ ছাকচেছ ইজ দ্য বেষ্ট ৰিভেঞ্জ বুলি কয়। এক্সেক্টলি। সেইটো বস্তু মই একদম মুখতে গম পাইছোঁ মানে মোৰ ইনচিডেণ্টছবোৰত। এতিয়া কোনেও একো নকয়, বিকজ এই ন' কি মই নিজৰ কামতে থাকোঁ, বা আপোনাৰ যেতিয়া আপোনাৰ ভেলিউটো কিন্তু মানুহে গম পায় কাৰণেহে আপোনাৰ লগত লাগে। সেইটো বস্তু ইউ হেভ টু ন', কেলে ৱাই উইল পিপল গছিপ এবাউট ইউ, বিকজ ইউ হেভ আ কোৱালিটি, ৰাইট? চ' সেই বস্তুটো মানে একচুৱেলি কোটছবোৰ ৰং নহয়। আগতে সৰু থাকোঁতে এনে পঢ়া, এতিয়া মানে মই ৰিলেট কৰিব পাৰোঁ। আৰু আপুনি নিজে হেল্ডি থাকক, ইউ বি পজিটিভ, ডোণ্ট টেক দ্য নেগেটিভ এনাৰ্জিজ, আৰু আই ফিল দেন ইউ উড বি মোৰ হেপী এনভাইৰনমেণ্ট। আৰু কৰিশ্মা, খুব ফুৰি ভাল পোৱা, তোমাৰ মই পেজ ফ'ল' কৰিছোঁ, মই দেখিছোঁ খুব ফুৰি ভাল পোৱা। এই আজি ক'ৰবাত, কোৱাচোন সেই বিষয়ে। কিমান কি জেগা ফুৰিছা, কি তাৰ পৰা কি এক্সপিৰিয়েঞ্চ লৈছা? কাৰণ ফুৰিলে অকল জেগা চোৱাই নহয়, এক্সপিৰিয়েঞ্চ গোট খায়, যিহেতু তুমি ইণ্টেৰিয়ৰ ক্ষেত্ৰতো জড়িত, হয়নে নহয়? আৰু তাৰ পৰাও বহুত প্ৰত্যেকটো কালচাৰ বেলেগ বেলেগ, তাৰ পৰাও নিশ্চয় কিবা এডপ্টেশ্যন আহে।
বহুত বেছি মানে মই মা পাপাই মোক যিমান লেট গ' কৰি পেলাই যোৱা ফুৰা বুলি ক'লে মোৰ ফাৰ্ষ্ট চ'ল' ট্ৰিপ যোনটো আছিলে সেইটোৱে মোক বহুত শিকালে বিকজ সেই ভয়টো গুচি গ'ল কোনোবাই কিবা কৰিব নেকি চেল্ফ ডিফেন্স যোনটো আহি যায় ইউ আৰ ভেৰি কনচিয়াছনেছ অহাৰ লগে লগে ইউ আৰ ভেৰি স্মাৰ্ট আপুনি স্মাৰ্ট হৈ যায় তেনেকৈ সেই কোৱালিটিজখিনি মই নিজৰ লগত এডৰ কৰিলোঁ অফক'ৰ্ছ এজ এ ডিজাইনাৰ এইখিনি বস্তুৱে মোক বহুত হেল্প কৰিছে সেইকাৰণে মই অলপমান বেলেগতছে ডিফাৰেণ্ট হয় এইটো মই বেয়া নাপাওঁ ক'বলৈ বিকজ মোৰ যোনটো স্কিল হয় বা মই যোনটো ভিজনটো ভাবোঁ বিকজ ট্ৰেভেল কৰোঁতে চব বস্তু চাওঁ এখন হোটেলত থাকিলেওতো সেইটো চাওঁ ন তো মানে এতিয়ালৈকে মই আই থিংক ট্ৰেভেল মোৰ দেন 12 কাণ্ট্ৰিজ 12 to 13 হ'ব চাগে চ' ডিফাৰেণ্ট মানুহক লগ পাওঁ আৰু মই কেনেকুৱা হয় ন এডাপ্টেশ্যনত মানে মই বহুত ফ্লেক্সিবল হয় মানে মানুহে বহুতে মোক কয়ও প্ৰফাইলত দেখিলে এনেকুৱা লাগে লগ পালে দেখোন বহুত ডাউন টু আৰ্থ সেইটো মোৰ কাৰণে বহুত ভাল লাগে শুনি পেলাই বিকজ মই সেনেকুৱাই কিন্তু মোৰ আকৌ এটা আছেও যদি মানুহটোৱে মোক নামাতে বা পাত্তা নিদিয়ে মই নিদিওঁ সেইটো বেবি চাগে চেল্ফ আছে আৰু কি আম চেল্ফ মেইনটেইন কৰে চ' ট্ৰেভেলিঙত যাওঁতে কি হয় ফৰেনাৰ্ছখিনি বা বাহিৰৰ মানুহখিনি আপোনাৰ নহয় ইউ পাছ এ স্মাইল সেই কালচাৰটো আছে মই বাহিৰত থাকোঁতো তো এতিয়া কি হয় আপুনি গৈ যদি লগ পাই আমি আননোন একেলগে কফি শ্বপত বহি কথাও পাতিব পাৰে তেনেকুৱাকৈ আই হেভ লাইক লট অফ ছ'চিয়েল কানেকশ্যনছ আপুনি যে সুধিলে মোৰ বাহিৰৰ পৰা কেনেকৈ আহে কানেকশ্যনছ এনেকুৱা চ' আই থিংক আপুনি অলপ ছ'চিয়েলি এভেইলেবল ইন টাৰ্মছ অফ হ'ব লাগিব অ'পেন টু থটছ এনেকুৱা নহয় যে ল'ৰা বা ছোৱালীয়ে কথা পাতিলে যে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ যোনটো আমাৰ মানুহে ভাবে তেনেকুৱা কিছুমান মানে ষ্টেৰিঅ'টাইপছ উই হেভ টু কাট ডাউন তো মোৰ সেই এক্সপিৰিয়েঞ্চেছ ডিজাইন হ'ল মোৰ চাইক'লজিকেলি বহুতখিনি মেণ্টেল হেল্থৰ হিচাপে মই যে ট্ৰেভেল কৰিলে একচুৱেলি মই বহুত কানেক্ট কৰিব পাৰোঁ সেইটো কাৰণে যেতিয়াই মই ভাবোঁ যে নহয় নাও আই নিড এ ব্ৰেক মই আই ট্ৰেভেল আৰু মোৰ ভাইটিৰ লগত মোৰ ৰিলেশ্যন মানে উই আৰ লাইক মোৰ দেন চিবলিংছ দেই ভাইটি এটা US-ত বেষ্ট হয় চ' ভাইটি আৰু মই কুইক তোৰ ভেকেশ্যন আছে মোৰ এইটো আছে উই মিলালোঁ আমি টাৰ্কি সেইদিনাখন ইস্তানবুল গৈ আহিলোঁ যেনিবা আৰু কি হয় চিবলিং মানে সেই বস্তুটো এটা ডিফাৰেণ্ট এটা বণ্ডিং হয় ৰাইট চ' তাৰ লগত ফুৰা হ'ল বা মোৰ পেৰেণ্টছৰ লগত হ'ল উই হেভ আ ফেমিলি ডেট উই অলৱেজ টেক ট্ৰিপ ডিউৰিং ডিচেম্বৰ তো তেনেকুৱা কিছুমান সৰুৰ পৰা কৰি আহিছোঁ আৰু চ' আৰু তাৰ বাহিৰে মই পাৰ্চনেলি যেতিয়া কামৰ কাৰণে যাওঁ মোৰ কামটো এনেকুৱা আই এম ভেৰি ব্লেছ টাচুড যে ছাইটত যাব লগা হ'ল নহয় কালি দিল্লী গ'লোঁ ছাইটত সোমালোঁ এই যে ওচৰত মানালী হয় গৈ আহোঁ তো তেনেকৈ এটা নিজক মানে ফ্ৰেছ ৰাখিবলৈ নিজৰ বিকজ আমাৰ এভৰিডে চবৰে ষ্ট্ৰেছ থাকে নহয় জানো আমি নেদেখাওঁ সেইটো বস্তু এটলিষ্ট ইন ডেট ৰিগাৰ্ডছ কি হয় ইউ ফাইণ্ড ইউৰ পিচ অফ মাইণ্ড আৰু যেতিয়া এতিয়া লাহেকৈ মেচিয়ৰ্ড হৈ গৈ আছোঁ ইউ আৰ ক্ৰছিং 30 নাও কাইলৈ 35 হ'ব তো মানে নাও ইউ ফিল কি এই পাৰ্টি চাৰ্টি যোৱাতছে যাম পাৰ্টি যাম আই এম নট ছেইং দেট মই পাৰ্টি নকৰোঁ কিন্তু মানে এটা সময় এনেকুৱা লাগে যে চেল্ফ লাভ নিজৰ লগত থাকোঁ তো দেট ইজ হোৱাট আই হেভ এডপ্টেড লাইক ইউ ন' আৰু পাৰ্টি যেতিয়া কৰিম বুলি ভাবোঁ তেতিয়াতো ৰাতিপুৱাই যায় এনেকুৱা হৈছে ত' সেইবোৰ আৰু ফান মমেণ্টছ এণ্ড মই বিলিভ কৰোঁ যে লাইফ ইজ টু বি প্ৰেজেণ্ট মই সেইটো চাওঁ দেই মই ফিউচাৰ ইমান এটা নাভাবোঁ প্ৰেজেণ্টত থাকোঁ বিকজ that is keeping me happy no কাইলৈ যদি মই ভাইবেৰ ৰিংকল আহে কাইলৈ বুঢ়াই হৈ যাওঁ so it's better to be the person with good beauty now and then think later মানে that's my concept আৰু so traveling yeah it's one of my মানে হেৰি আৰু মই যদি মানে ভাবি থৈছোঁ even I get married মই মানে এনেকুৱা চাই ল'ম হাজবেণ্ড যোনে মোক এলাউ কৰে ট্ৰেভেল কৰিবলৈ এনেকুৱা নহয় যে ঘৰত এতিয়া বহি থাক বা you know limitations I cannot live এতিয়ালৈকে চোৱা নাই নেকি মানে হাজবেণ্ড মই সুধিম বুলি ভাবি আছিলোঁ যে ফেমিলিৰ লগত ফুৰি আছে ভাইটিৰ লগত ফুৰি আছে মানে এতিয়া হাজবেণ্ড চাওঁ বুলি কৈছে চ' এতিয়া চেকলিষ্টত আছে মানে চাই আমাৰ নিচিনা এণ্টাৰপ্ৰেনাৰ্ছ আৰু স্পেচিয়েলি ষ্ট্ৰং হেডেড উইমেনছৰ কাৰণে আলফা ফিমেল বুলি যে কয় মই নিজক ভাবোঁ যে আই নিড চামবডি যোনে মুখে চম্ভালিব পাৰে মানে মই বহুত চম্ভালিলোঁ এটা বচি এটিটিউড হৈ যায় ন তো অকণমান লাহে ধীৰে আৰু যেতিয়া ডেষ্টিনি হেভ চামথিং কৰি মানে কিবা এনেকুৱা পাৰ্চপেক্টিভ আছে নেকি নহয় মানে পাৰ্চপেক্টিভ মানে মই বহুত চিম্পল হয় উইদিন দেই মানে ন' ডাউট মই মোৰ প্ৰফাইলছবোৰ এনেকৈ দেখাই বিকজ মই সেইটো বস্তু এনেকৈ থাকোঁ কিন্তু আই থিংক দ্য পাৰ্চন মানে ছোৱালী বা ল'ৰা হেজ টু বি ভেৰি চিম্পল ফ্ৰম ইনচাইড এণ্ড আই এম লাইক ভেৰি ব্লাণ্ট দেই মানে মই সেই পেটত থ'ব নোৱাৰোঁ সেনেকুৱা অকণমান অ'পেন মাইণ্ডেড মানুহ হ'ব লাগে লিভ ইয়'ৰ লাইফ বি হেপী হেভ পজিটিভ থিংকিং সেই কিছুমান ট্ৰাইটছ আপুনি এটা মানুহত কেতিয়াও নাপায় এতিয়া মোৰ মানে গ্ৰীডি টাইপ হৈছে মোক চব লাগে গোটেইখিনি বস্তু এনেকুৱা সেইকাৰণে মানে আই এম লাইক মই আপোনাক যে ক'লোঁ ন আই ফ'ল' লাইক লট অফ স্পিৰিচুৱেল ছাচ থিংছ তো আই ফিল যেতিয়া হ'ব লগা আছে নিজেই হ'ব মানে কিছুমান বেড এক্সপিৰিয়েঞ্চেছো মোৰ গ'ল আই গট এংগেজ টু চামবডি তাৰপিছত মই গম পালোঁ যে নহয় এণ্ড দেন উই বিকেম ফ্ৰেণ্ডছ মোৰ সেনেকুৱাও নহয় যে নহয় বেয়া হ'ল মানে এবাৰ বেয়া হ'ল I take life in a very different positive way. So it's okay. হৈ থাকে আৰু কৰিশ্মা অকণমান আগতে আমি কথা পাতিলোঁ এজন এলিজিবল বেচেলাৰৰ কথা গানৰ মাজত কৈছে ই এড দি দিয়া নিচিনা হ'ল নেকি বাৰু হ'ল যদি হ'ল আৰু ন
এটা কথা সুধিব বিচাৰিছো বেক টু দ্য নৰ্মেল লাইফ আমাৰ ইণ্টাৰভিউলৈ ঘূৰি আহিছোঁ এটা ড্ৰিম প্ৰজেক্ট মানুহৰ থাকে নহয় যে আমুক চেলিব্ৰিটিৰ যদি ঘৰটো মই ডিজাইন কৰিব পালোহেঁতেন কোনোবা আছেনে Shahrukh Khan. That is something মানে মোৰ আছে because I adore that person, not just he's an actor, বা normal human being হলেও মই কথাটো কৈছো, but Gauri Khan ma'am তেখেতে নিজেও এটা ইনস্পিৰেশ্যন মোৰ কাৰণে her collections, celebrity যোনখিনি ডিজাইনাৰ্ছ হয় যেনেকৈ সুজেন খানৰ তেখেতৰ যোন চাৰ্কল প্ৰজেক্ট কাম হয় মই সেইবোৰ বহুত নটিচ কৰো চাওঁ তো মোৰ এটা সেইটো সপোন আছে যে তেখেতেতো নিজৰ ৱাইফৰ পৰাহে ডিজাইন কৰাইছে ন what about if he likes my design more better than her মানে থাকে ন এটা লাইক লেভেলত থিংকিং কেতিয়াবা মই সেইটো মেনিফেষ্ট কৰো ভাবো আৰু and I wish যদি সঁচাকে হয় গড আমাৰো কিমান ভাল লাগিব তেতিয়া মন্নত বুলে ডিজাইন কৰিছে আমাৰ কৰিশ্মাই হয়নে কেনেকুৱা ভাল লাগিব আমাৰ very true so হেতু এটা ড্ৰিম প্ৰজেক্ট হিচাপে ভাবিছো সেকেন্ড bespoke to I really want to take really international because হে recognition to মানুহে মানে কাইলে লাগে জানি যাওক আৰু মানে লাইফ লং থাকক যে নৰ্থ ইষ্টৰ এইখিনি বস্তু মানে পায় ইউ ন আৰু সেই হেনেকুৱা কিছুমান ইম্পেক্ট মেবি চাগে শ্ল'লি ডেট আৰু গ্ৰ' যিমান হৈ থাকিম ভাবিম চাগে কিছুমান এনেকুৱা মোৰ ইম্পেক্টফুল কাম কৰিব মন আছে ছ'চাইটিৰ কাৰণে যিখিনি মোৰ ফৰ্টেড হওক মানে বেলেগটো মই এনেকৈ নোৱাৰিম চ' মোৰ সেনেকৈ অফক'ৰ্চ বিস্পকৰ কথা হ'ল ৰিচেণ্টলি মই এটা জাষ্ট এনে স্কেচেছ কৰি বিৰাট ভাল পাওঁ হা দৰা কইনা বুলি মই এনেই দিছিলোঁ কেইদিনমানৰ আগত চবেই ভাবিলে তুমি কি ফেশ্বনতো সোমালা প্লিজ মই নোসোমাওঁ মই মোৰ নিজৰ ফৰ্টেতে থাকিম কিন্তু মই দৰা কইনাৰ এটা ষ্টৰি লাইন বনাই পেলাই আমাৰ পাটৰ সেটত ইমপ্লিমেন্ট কৰিছিলো পুৰা ষ্টৰি লাইনটো মানে তাৰপিছতে সেই বস্তু ইয়েস মই দেখিছো হেতু বস্তু মই দেখিছো ইনষ্টাগ্ৰামত মই দেখিছো এটো তাৰপিছত পটককে হেতু মোৰ কেইটামান ফ্ৰেণ্ডছে অৰ্ডাৰ কৰিলে মই কৰাই দিলো কিনিলে মিলে গ'ল তাৰপিছত বস্তুটো হেৰি হৈ আছে তাৰপিছত এতিয়াও মানুহে মোক ইনষ্টিগেট কৰি আছে কি হ'ল আহা নাই যে কৰি দে না বস্তু কাইলৈ যদি মই ফেশ্বন ডিজাইনিং এইটো খুলি দিওঁতে মোক মানুহে দিব আৰু কথাই মজাকত কৈছো কিন্তু হেতু দ্যাটছ মাই টেলেণ্ট হেতু মোৰ ৱে অফ থিংকিং এণ্ড ডিজাইনিং হয় তেনেকুৱা কিছুমান বস্তু মই ইণ্টাৰনেশ্যনেলি এপ্ৰ'চ কৰিব বিচাৰিছোঁ বিকজ মোৰ মানে বহুত অসমীয়া মানুহ বাহিৰত আছে ন সেই মানুহখিনিয়ে ধৰক বিস্পকে হ'ল বা এই এনেকুৱা চাচ থিম ৱেৰেবল যে হ'ল সেই বস্তুখিনি যেন দে গেট দেৰ মানে গম পাইছে তো সেই তেনেকুৱা কিছুমান আছে এণ্ড ড্ৰিম প্ৰজেক্ট বুলি ক'লেতো যিহেতু মই এজ এন ইণ্টেৰিয়ৰ ডিজাইনাৰ মোৰ এটা মানে ষ্টেটমেণ্ট উড বি চাচ এজ এ ড্ৰিম আৰু মই নিজৰ নতুন পেণ্ট হাউচটো বনাই আছোঁ চ' ওৱান্স ডেটছ গেটছ ডান মই সেইটো বস্তু আই উড লাভ টু শ্ব' বিকজ তাতে মই বহুত বস্তু এনেকুৱা ট্ৰাই কৰিছোঁ মানুহক দেখাবলৈ বুজাবলৈ যোনটো বস্তু অলপ লিমিটেড হৈ আছে আমাৰ ডিজাইন হেৰিত মোৰ এক্সপিৰিয়েঞ্চত মানে মই যি গম পাইছোঁ চ' সেইটো মই চিয়'ৰলি দিম মিডিয়া আৰু এতিয়ালৈকে তুমিতো বহুত কাম কৰিলা হয় আটাইতকৈ ভাল তুমি যে ভাবা এইটো মোৰ বেষ্ট ৱৰ্ক এতিয়ালৈকে মানে কাৰণ বেষ্ট ৱৰ্কটো কেতিয়াও শেষ হৈ নাযায় মানে সদায় মানে আৰু কৰো লাগি থাকে এতিয়ালৈকে কৰা তোমাৰ নিজৰ মানে মই ছেটিছফাইড 100% ছেটিছফাইড এনেকুৱা তোমাৰ কোনটো কাম তোমাৰ এনেকুৱা আছে সেইটো অলপ টাফ হৈ যাব মোৰ কাৰণে ক'বলৈ কেলে কি হয় জানে মানে মোৰ আকৌ কেনেকুৱা এভৰি ছাইডটো মোৰ ডিফাৰেণ্ট হয় মই কোনো বস্তু ৰিপিট নকৰোঁ আৰু চব যিমান এতিয়ালৈকে কাম কৰিছোঁ ন গোটেইখিনিত মই মনে প্ৰাণে দিয়ে কাম কৰিছোঁ আনটিল আনলেছ চবতে অকণমান বেড এক্সপিৰিয়েঞ্চেছ থাকে ক্লাইণ্টৰ কেতিয়াবা কমপ্লেইন থাকে কিবা থাকে সেইটো কোনো আমি হিউমেন পাৰফেক্ট নহয় কিন্তু মষ্টলি যিমানখিনি দিছোঁ মই সদায় মানে 100% বেছি দিছোঁ টু বি ভেৰি অনেষ্ট সেইকাৰণে কেতিয়াবা এনেকুৱা হ'লে কেতিয়াবা বেয়া লাগে যে মই বেছি কৰিছোঁ নেকি ইমান দিয়াৰ পিছত কেলে ভেলিউ কৰা নাই সেই বস্তুটো মই এতিয়া শিকিলোঁ বাৰু যে নহয় যিমান উচিত সিমানে দিব লাগে চ' সেইকাৰণে বহুত ফেভৰেট বুলি মই নকওঁ কিছুমান চিলেক্টেড 5-6টা মোৰ থিম প্ৰজেক্টছ আছিলে বাংলোজ আছিলে পেণ্ট হাউচ আছিলে সেইখিনি মোৰ বৰ প্ৰিয় মানে কেলে কি সেইটোত মানে মই একদম আউট অফ দ্য বক্স কৰিছোঁ একদম হোৱাইট যোনটো মানুহে মানে হোৱাইট ভয় খায় চব হোৱাইট কুশ্যন চোফাও হোৱাইট মানে গম পাইছে পুৰা হোৱাইট হাউচ টাইপ দেট ৱাজ ওৱান অফ আ থিং এণ্ড দুটামান প্ৰজেক্ট আহি আছে মই ডিছক্ল'জ নামটো নকৰোঁ বাট ইটছ আ ফেণ্টাষ্টিক লাইক 12,000-15,000 স্কুৱেৰ ফিটৰ অফিচ হয় গোটেই শ্বিলঙৰ পিনে ইটছ লাইক এ পুৰা গ্লাছৰ চিলিঙৰ পৰা কৰিছোঁ তেনেকুৱা কেইটামান আহি আছে যিখিনিত মানে মই ভাবোঁ যে গোটেইখিনিতো মোৰ নিজৰে কাম ন মই সেইকাৰণে মানে এনেকৈ ক'ব নিবিচাৰোঁ যে নহয় এইটো মোৰ চবচে ফেভৰেট বা বাকীটো বেয়া বাট আই থিংক এভৰি ছাইড হেজ মাই ইম'শ্যনছ এটেচড সেইটো হয় বাৰু প্ৰত্যেকটো কামতে আমি পুৰা 100% মোৰ দেন 100% দিয়ে কাম কৰা যায় চ' প্ৰত্যেকটো আমাৰ প্ৰিয় থাকে কাৰণ নিজেই কাম কৰি হাতে কামে লাগি কাম কৰা যায় আৰু এইখিনিতে আৰু এটা কথা সুধিছোঁ তুমি অকণমান আগতে কৈছিলা তথাপিতো যদি তুমি ইণ্টেৰিয়ৰ ডিজাইনাৰ নহ'লাহেঁতেন গাইনকলজিষ্ট হ'লাহেঁতেন বুলি কৈছা ৰাদাৰ দেন ডেট কি হ'লাহেঁতেন চামথিং ইন আৰ্টিষ্টিক লাইনতে হ'লোহেঁতেন কিন্তু মানে আৰ্টিষ্টিক ইট কেন বি maybe a supermodel because এই ট্ৰায়েলছখিনি মানে কলেজ টাইমৰ পৰা মোৰ আছে মই কিছুমান কম্পিটিশ্যনছতো গৈছোঁ বিকজ মই স্পিকিং বিৰাট ভাল পাওঁ ছ'চিয়েল কানেকশ্যনছ ভাল পাওঁ নিজক ধুনীয়াকৈ ৰাখি ভাল পাওঁ এণ্ড কিছুমান সৰুৰ পৰা নিজেই সেনেকৈ খোজকাঢ়োঁ একদম এনেই যধে মধে নহয় মানে মডেল লাইক চামবডি হুম আই এডৰ লাইক হাউ আই এডৰ দিছ ভিক্টৰিয়া চিক্ৰেট মডেলছ কিমান
টল হয় এইবোৰ এটা কিছুমান ফেচিনেশ্যন আছিলে যদি মই নহ'লোহেঁতেন মানে I personally feel I would have gone for being like a very supermodel who can walk for brands like LV or XYZ top notch brands আৰু internationally সেইটো মোৰ মন আছিলে কিন্তু ঠিক আছে আৰু আটাকে ভাল খাই পেলাই কি ভাল ফুডি হয় না তুমি বহুত বেছি that মই নিজে কুকো কৰি ভাল পাওঁ আৰু খাই পেলাই মানে হেনেকুৱা স্পেশাল বুলি নহয় মই মোৰ মুগলাই বোৰ বেছি ভাল পাওঁ এনিথিং which is non veg is like প্ৰিয় ফৰ মি আৰু নন ভেজ হলে খাই ভাল লাগে আৰু এটা ৰিসেন্টলি মই আপোনাৰ ডিগবৈ তিনচুকীয়া পিনে প্ৰজেক্ট কৰি আছো টাই সিংফৰ ৰেষ্টুৰেণ্টত গৈছিলো দ্যাট জাস্ট বইলছ এণ্ড মানে মই এজ এ ডিজাইনাৰ হৈ গ'লো নেকি সেই এনভাইৰনমেণ্টৰ তলত বহি সেই খানাটো খাই মানে গোটেই এছেঞ্চ বা এটা গোটেই ফিলিংটো লৈ পেলাই যোনটো ভাল লাগে ন মই হেনেকুৱা এক্সপ্ল'ৰ কৰি বিৰাট ভাল পাওঁ যে ফুডটো যদি আপুনি মোক এনে থাল এখনত আনি পেলাই ডাইনিং টেবুলত দি দিয়ে আই ডোন্ট এনজয় মানে ভাল হ'ব প্ৰেজেন্টেশনটো বৰ ভাল হ'ব লাগিব তেতিয়া খাই বেছি ভাল লাগে ঠিক আছে মানে সব বস্তু ধুনীয়া হ'ব লাগিব যেটো সব নিজে ধুনীয়াকে থাকি ভাল পায় সবৰে ঘৰ সৰ ধুনীয়া কৰি দিয়ে মই আৰু এটা কথা জানিব বিচাৰিছো যেটো আমি কথা পাতি আছো তোমাৰ ফাৰ্মখনৰ বিষয়ে কাৰোবাৰ ধৰিলে নতুন ঘৰ নহয় পুৰণা ঘৰ এটা ৰিনোভেট কৰিব বিচাৰিছে তেনেকুৱা ধৰণৰ কাম কৰা নে নকৰা তোমালোকে আমি ৰিসেন্টলি খন ৰিনোভেশন বাৰ এখনো জাস্ট কালিয়ে ষ্টাৰ্ট কৰিছো ৰিনোভেশনজটো মানে মানুহে ক্লিয়াৰ থাকক কিছুমান ধৰিলা আসাম টাইপৰ ঘৰ থাকে বাটাম লগা ঘৰ থাকে তেনেকুৱা ধৰণৰ ঘৰ বিলাক তোমালোকে এক্সাইটিং একচুয়ালি মই শুনিয়ে ভাল লাগিছে বাটাম থকা ঘৰ এটাটো নাই তেনেকুৱা ঘৰ কেতিয়াবা মানুহে বিচাৰে ন যে অকনমান মডাৰ্ন টাচ এটা দিয়ে তেনেকুৱা কাম কৰা নে নাই কৰো আমি কৰো হেতু মই হেতুৱে কম যে ক্লায়েন্টে নাভাবক যে গুটি ঘৰটো আমি ভাঙি দিম হেতু নহয় আমি ফাৰ্নিশিংত প্লে কৰিব পাৰো ওয়ালখনৰ ধৰ ওয়ালপেপাৰ চেঞ্জ কৰিলো কাৰ্টেন কুশন সোফা হেখিনি ডেকোৰেশনত হৈ যায় আৰু যদি আমি ভাবো যে নহয় ডেম্প হৈছে ওয়ালখন বা ধৰক সিলিংখন ডাউন আছে হেবোৰ তেতিয়া সিভিল স্ট্ৰাকচাৰ চেঞ্জত আহে তথাপিও ইউ কেন গো ফৰ দ্য হোল ৰিনোভেশন এতিয়াও মোৰ কিমান ক্লায়েন্টে বিয়াত দিয়া ফাৰ্নিচাৰ নেৰে মোক সদায় কৰিশ্মা বিয়াত মোৰ ডেটাই দিছে নে মানে মই এখন কিমান যে ক্লায়েন্টৰ মই বিয়াত দিয়া ফাৰ্নিচাৰ ডিজাইন কৰিলো ইন টাৰ্মস অফ মানে এৰি নিদিয়ে ফেব্ৰিক খিনি চেঞ্জ কৰি দিও কালাৰটো ব্ৰাউন আছিলে হোৱাইট কৰি দিলো কথাটো কৈছো হে তেনেকে আমি বহুত ৰিটাচ কৰিছো মানে সো ৰিনোভেশন ইজ আ পাৰ্ট অফ ইন্টেৰিয়ৰ ডিজাইন সেইকাৰণে মই সুধিব বিচাৰিছো কাৰণ প্ৰত্যেকখন ফাৰ্মে কিন্তু হেবোৰ নকৰে কিছুমানে কৰে কিছুমানে নকৰে কিছুমান ইন্টেৰিয়ৰ ডিজাইনাৰ তেনেকুৱা কাম নকৰে আৰম্ভণি পাই কৰে যেনেকে তুমি কলা যে আমি ফ্লেপ খনৰ পৰা কাম কৰো তেনেকে কৰে কিছুমানে নকৰে কিন্তু কৰিশ্মা হতে কৰে যদি আপোনালোকে কিবা কন্টাক্ট কৰো বুলি ভাবিছে কে এ ফাৰ্মক আপোনালোকে কন্টাক্ট কৰিব পাৰে আপোনাৰ ঘৰটো ৰিনোভেশন কৰিবৰ কাৰণে ধুনীয়া কৰিবৰ কাৰণে কাৰণ ধুনীয়া ঘৰ এখনত থকাৰ মজাই বেলেগ ন অফ কোৰ্স হেতু আপোনাৰ মেন্টাল হেলথটো ভালকে ৰাখিব আপুনি হ্যাপি থাকিব মানুহে ইমান টকা কেলে ইন্টেৰিয়ৰ ডিজাইনিংত দিয়ে ইট ইজ জাস্ট বিকজ আপুনি হুমাই পেলাই মানে ডক্টৰ এজনৰ যদি মোৰ ক্লায়েন্ট হয় আহি পেলাই ইমান ষ্ট্ৰেছত আহে আপোনাক তেখেতক মই ৰঙা ৰুম এটা দিব নোৱাৰো হয় নহয় বা এখন শ্বেয়াৰ দিম য'ত তেখেতে এটলিষ্ট বহি কফি কাপ খাওক সেইকাৰণে সেই লাইফষ্টাইলটো মই নহওক বা যোন ডিজাইনাৰকে ক্লায়েন্টে নলয় কিয় সদায় এই বস্তুখিনি মনত ৰাখিব লাগিব যদি এই লাইফষ্টাইলটো আপোনাৰ লোৱা নাই দেট মিনছ নট এ ডিজাইনাৰ সেইটো ল'বই লাগিব একৰ্ডিংলি হে বিয়ৰ পেইং তেতিয়া সেইটো ৱৰ্থ ইট হয় যে এভৰি টাইম সেই মানুহজনৰ ঘৰত যেতিয়া আহিব সদায় ভাবিব কৰিশ্মাই বনালে দে উইল ইডাৰ কাৰ্ছ মি বা ব্লেছ মি ন যদি ভাল হয় বা সেইকাৰণে মানে বহুত ৰেছপনচিবিলিটি জব হয় মই সেইটো মই নিজৰ সেইকাৰণে প্ৰফেশ্যনটো ডক্টৰ বা ইঞ্জিনিয়াৰ লেভেলতো মই ভাবোঁ মানে কি চিৰিয়াছলি এটলিষ্ট বনাই দিয়া বস্তুটো যে মানুহজন থাকিব ইউ ন ইটছ আৰু এইখিনিতে তোমাক সুধিব আছে ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু শেষ কুৱেশ্যনে হ'ব চাগে মোৰ ইন্টেৰিয়ৰ ডিজাইনাৰ হিচাপে ঘৰ বুলি ক'লে তুমি কি বুজা ঘৰ বুলি ক'লে ঘৰটো তুমি হোম বুলি ক'লে কি ডিফাইন কৰিবা এজ আ ইন্টেৰিয়ৰ ডিজাইনাৰ হোৱাট ইজ হোম এবা মোৰ কাৰণে পিচ কিন্তু পিচ ইজ দ্য ৱৰ্ড ডেট মানে মই সেইকাৰণে ক্লায়েণ্টছক কওঁ কি ঘৰটো প্লিজ আপুনি হোটেলখন যে চাই আহিছে সেনেকৈ নিবিচাৰিব দেই মানে মই এনেকুৱাকৈ যাম ডিজাইনিঙত যোনটোত আপুনি চুডিং ফিল কৰক গম পাইছে ডেট ইজ মাই কনচেপ্ট তাৰপিছত বহুতে ক্লায়েণ্টছৰটো ৰিকমেণ্ড থাকেই কিন্তু তাতে আমি ট্ৰাই টু মেনুপুলেট মই ভাবোঁ যে পিচ কামনেছ হেপিনেছ এইখিনি বস্তু এটা ঘৰ হ'ব So that is my motto. সঁচাকৈ যিগৰাকী ইণ্টেৰিয়ৰ ডিজাইনাৰে আপোনাৰ পিচ অফ মাইণ্ডৰ কথা চিন্তা কৰি ঘৰ বনাব সেইখন ঘৰ কিমান সুকুনৰ হ'ব ভাবি চাওক আৰু ইমান পজিটিভ কথা পাতিলো আজি ভাল ভাল কথা পাতিলো খুব ভাল লাগিলে তোমাৰ লাইক এ ডিসকাশন মোৰ দেন দ্য হেৰি ইন্টাৰভিউ সঁচাকৈ খুব ভাল লাগিলে তোমাক লগ পাই খুব ভাল লাগিলে মই ভাবি আছিলো কি কথা পাতিম কি কথা নাপাতিম কিন্তু তোমাৰ যেটো পাৰ্সনালিটি আই লাইকড ইট আ লট তোমাৰ কামবোৰ আৰু বাঢ়ি যাওক ধুনীয়া হৈ যাওক ভাল ভাল কাম কৰি থাকা তোমাৰ প্ৰত্যেকটো ভেঞ্চাৰে খুব ভালকৈ নাম কৰক যেতিয়া যিমান নাম কৰিছে আৰু কৰক ইন্টাৰনেশ্যনেল কৰক আৰু এদিন মন্নত তুমি ডিজাইন কৰা হেয়াও কামনা কৰিছো আৰু এই কামনাৰ সৈতে আজিলৈ তোমাৰ পৰা বিদায় লৈছো থ্যাংক ইউ সো মাচ খুব ভাল লাগিলে থ্যাংক ইউ